কয় নহয় চকুৰ যিটো আমাৰ দৃষ্টি শক্তি সেই শক্তিটো আমাৰ কি হ'ল চকুৰ ৰেটিনাটো আমাৰ উল্টা তো উল্টা হোৱাৰ কাৰণে আমি মানুহটো চিধা দেখা পাওঁ তো সেইকাৰণে আমি কি হয় সদায় নিগেটিভ বোলা বস্তুটো আমি প্ৰথম মানে যাৰো হ'লেও আমি বেয়াটোৱে দেখা পাওঁ শেষত গৈ ৰিজাল্টটো উল্টা হয় আমি প্ৰথমে মানুহৰ মানে কি হয় বেয়া গুণটো গাই পাওঁ কিন্তু শুদ্ধটো কি আমি দেখা নাপাওঁ যেতিয়া তেখেতে পৰলোক প্ৰাপ্তি হয় তেতিয়াহে আমি ভালেই আছিল আমি চকুৰে যিটো আমি দৃষ্টিশক্তিটো কাৰণে সেইখিনিও মানে ঈশ্বৰে দিয়া এতিয়া অন্ধজনে গম পায় যে তাৰ চকুৰ মূল্য কিমান অনাজনে গম পায় হয় নহয় কলাজনে গম পায় তাৰ কাণৰ মূল্য কিমান জিভা নাই যাৰ সি গম পায় যে তাৰ জিভাৰ মূল্য কিমান এতিয়া আমাৰ গোটেই শৰীৰটো ইমান সুস্থকৈ দিয়াৰ পিছতো আমি নিজৰ শৰীৰটোক কিহত ব্যৱহাৰ কৰি আছোঁ তো উভত জিভাখনত কি কৰি দিলোঁ উভত মাত মাতি দিলোঁ যেতিয়া উভত মাত মাতি দিলোঁ যেতিয়া আমাৰ মনটো মন মগজ ইত্যাদি চব ঈশ্বৰে দিছে যেতিয়া আমি খং কৰি দিলোঁ খং উঠাই দিয়াৰ লগে লগে মানুহৰ এটা শৰীৰত কিমান ভাইব্ৰেশ্যন লাগে কিমান ভাইব্ৰেশ্যন উঠাব লাগিব এটা শৰীৰটো গৰম উঠাবলৈ 5 মিনিটৰ খং উঠিলে 1 চামুচ তেজ লোকচান হয় 5 মিনিটৰ খঙত এতিয়া আমি যদি চাওঁ যে বায়ুৰ মাজেৰে বিজুলীৰ গতিবেগ কিমান 3 লাখ কিলোমিটাৰ 1 ছেকেণ্ডত 3 লাখ মানে 1 ছেকেণ্ডত বিজুলী শক্তি তেনেহ'লে আমাৰ শৰীৰটো গৰম উঠাবলৈ হ'লে আমি কিমান শক্তি প্ৰয়োগ কৰিব লগা হৈছে আমি গম পোৱা নাই সেইটো আমাৰ কি হ'ল ব্লাডে ইমান চাৰ্কুলেশ্যন কৰিব লগা আছে সেই 3 লাখ কিলোমিটাৰ প্ৰেছাৰ দিব লগা হৈছে এজন মানুহে আন এজন মানুহক গালি দিবলৈ হ'লে সেইকাৰণে তেওঁ মানে কি হ'ল কাণ চান গৰম হৈ ৰঙা পৰি যায় আন এজনে আনজনৰ লগত কাজিয়া লাগিব সময়ত সেইখিনি যদি যিজনে বুজি পায় সেইজন মানুহে কেতিয়াও খং ৰাগ ইত্যাদি নকৰে নিজক কি কৰে সংযম কৰে কেনেকৈ সংযম কৰে নৰকাসুৰ নৰৰ মাজত উঠা অসুৰৰ স্বভাৱ তেওঁৱে নৰকাসুৰ সেই নৰকাসুৰক কি হয় কৃষ্ণ নামেৰে বোধ কৰিব কৃষ্ণ মই কি কৰি পালোঁ কেলৈ গালি দিছোঁ এতিয়া মুখৰ পৰা ওলোৱা অশ্লীল শব্দষাৰ প্ৰথমেতো মই নিজে শুনিম কাৰণ মোৰ মুখৰ পৰা কাণলৈ কিমান মোৰ ডিষ্টেঞ্চ আছে 5 আঙুলি আছে কিন্তু মোৰ পৰা সেই মানুহজন কিমান দূৰত আছে কমেওতো 2 মিটাৰ 3 মিটাৰ আছে তাৰমানে বায়ুৰ মাজেৰে শব্দৰ গতিবেগ কিমান আছে 330 কিলোমিটাৰহে পাৰ ছেকেণ্ডত তেওঁতো মোতকৈ পাছতে শুনিব মই যেতিয়া অশ্লীল ভাষা উলিয়াই দিম মোৰ কাণ আৰু মোৰ মন মগজৰ দ্বাৰা মই নিজকে বেয়া কৰি ল'লোঁ সেইটো কাৰণে মোৰ জিভাৰ পৰা ওলোৱা শব্দ কেতিয়াও অশ্লীল হ'ব নালাগে সেইকাৰণে কৈছে যে যিমান পাৰা কৃষ্ণ নাম কোৱা আৰু কৃষ্ণ নাম কোৱাৰ লগে লগে আমাৰ এই মানে আমাক যিজনে সঞ্চালন কৰি আছে আমাৰ যিটো পাৱাৰ সুপ্ৰিম পাৱাৰটো সেয়া হৈছে কৃষ্ণ সেই পাৱাৰটোৱে কি কৰিব আমাৰ এই শৰীৰৰূপী গোটেই গুৰূপী মানে শৰীৰটো সেইকাৰণে কৈছে গোপী মানে আমাৰ আমি প্ৰত্যেকেই একোজন গোপী আমাক চলাই আছে এইফালে যা এইফালে যা যেনেকৈ কৃষ্ণই গৰু চৰাই আছে তেনেকৈ কৃষ্ণই আমাৰ এই শৰীৰটোক চৰাই আছে তো এই শৰীৰটো কি হ'ব তেতিয়া এই পাৱাৰটো কৃষ্ণ পাৱাৰটো সোমালে মানে কি হ'ল মৰিবৰ সময়তো মুখেদি কি ওলালে ৰাম ওলাব কৃষ্ণ ওলাব যদি উভত মাত মাতি থাকোঁ তেওঁৰ মুখত কেতিয়াও ৰাম নোলায় তেওঁ মৰিবৰ সময়ত কি ক'লে জিভাখনে কেৱল সেই উভত মাত খাইহে ওলাব কাৰণ জিভাখন তাতে পাতলা হৈ গ'ল নহয় সেইষাৰ কওঁতে সেইকাৰণে আমাৰ মাধৱদেৱে কৈছে সেই জিভা সদাতুৰ কি কয় ৰস শব্দ জান মধু সেই জিভা সদাতুৰ মধুৰেখে মাত্ৰ প্ৰিয় মধুৰেখ মাত্ৰ প্ৰিয় জানাতৈ ৰসৰ হাৰস আনতে যি নিৰন্তৰে কৰিয়োক মাত্ৰ পান কৃষ্ণ নাম ৰস অমৃত সেইকাৰণে কৈছে কৃষ্ণ নামৰ অমৃত তুমি পান কৰা যে জিভাখনে কেৱল আমাৰ প্ৰতিটো ছেকেণ্ডত কি হ'ব কৃষ্ণ কৈ পাব কৃষ্ণ কৈ পাব তেতিয়া কি হয় আমাৰ মন স্মৃতি সম্পূৰ্ণৰূপে কৃষ্ণত অৰ্পণ হৈ যাব কৃষ্ণ মৃষি সমস্তৰ আদৰ দেখিয়া পৰম হৰিষ বৈলা আপোনাকে পাছে প্ৰশংসা কৰিয়া সুতে কহিবা কল যদি সুত জাতি আমি অকুলিন একুৰ নুহিকো কাজে তুমি হব মহা জ্ঞানীৰ সাদৰে সাফলিলো জন্ম এতিয়াও তুমি যদি সুত জাতি ইমান নিষ্কুল তুমি নিষ্কুল হ'লেও তোমাৰ পৰা আমি শুনি আমাৰ জীৱন আমি তৰালোঁ গম পাইছেনে সেইকাৰণে আমাৰ ঈশ্বৰৰ নামলৈ অহা মানুহজন শিক্ষিত নহ'ব পাৰে গম পাইছেনে উচ্চ বংশৰ নহ'ব পাৰে সি তেওঁ শিক্ষা মানে MA পাছ নহ'ব পাৰে কিন্তু তেওঁ যদি ঈশ্বৰৰ নামলৈ আহি গৈছে জানিব তেওঁৱেই জ্ঞানী গম পাইছেনে যেতিয়া মহাদেৱ শিৱই
মোহিনীৰ পাছে পাছে ঘূৰি ফুৰিলে গম পাইছেনে ঘূৰি ফুৰিছে মোহিনী বিচাৰি বিচাৰি কৃষ্ণৰ যিটো মোহিনী ৰূপ তেখেতো মানে শিৱ যেতিয়া গৈছে ভগৱান কৃষ্ণক লগ কৰিছে যে হে প্ৰভু আপুনি সাগৰ মন্থন কৰাৰ সময়ত মোহিনী ৰূপ লৈ অসুৰক মোহিত কৰিলে গতিকে এতিয়া মই আপোনাৰ মোহিনী ৰূপটো চাবলৈ আহিছোঁ তেতিয়া মানে ভগৱান বিষ্ণুৱে শিৱক কৈছে তুমি মোৰ এই ৰূপটো চাব নোৱাৰিবা নহয় চালে মানে চব মোহিত হৈ যাব তেওঁ কৈছে আমি আপোনাৰ পৰম বৈষ্ণৱ আমি বৈষ্ণৱে চাব পাৰিম বুলি ক'লে তেতিয়া হেৰিয়ে কৈছে বিষ্ণুৱে কৈছে যে মানে এই যে জানি জ্ঞানীগণে এৰে কামিনীৰ সংগ মানে জ্ঞানীবিলাকহে কামিনীৰ সং ত্যাগ কৰিব পাৰে ঋষি মুনি যোগীও মানে যাৰ ঋষি মুনি যোগীৰো কাতক্ষ্য হৰে চিত্ত ঋষি মুনি যোগীৰো মানে চিত্ত হৰণ কৰি ল'ব মোহিনীগৰাকীয়ে জানি জ্ঞানীগণে এৰে কামিনীৰ সংগ মানে জ্ঞানীজনেহে এইটো ত্যাগ কৰিব পাৰে তেওঁ মানে তেওঁ মাষ্টাৰ ডিগ্ৰী বা কিবা ডিগ্ৰী তেওঁৰ সেইটো নাই জ্ঞানী সেইজন সি নপঢ়িব পাৰে গম পাইছেনে তেওঁ ঈশ্বৰৰ নামলৈ অহাজনেই জ্ঞানী বুলি ক'লে তো সেইকাৰণে কৈছে কি মহাদেৱ শিৱৰ একোজন বৈষ্ণৱ তাৰমানে তেওঁ এনেকুৱা এজন পণ্ডিত আছিলে মানে মাষ্টাৰ ডিগ্ৰী কৰা আৰু তো তেনেকুৱা মানুহ এজনো মোহিনীৰ পাছত মানে বিমোহিত হৈ গ'ল তো আমাকো কৈছে যে বাঘৰ চাল খুলি গৈছে বাঘৰ চাল খুলি তেওঁ উলংগ হৈ ঘূৰি ফুৰিছে কিমান ডাঙৰ তাৎপৰ্য যে আমি যদি তেনেকৈ মোহিনীৰ পাছে পাছে দৌৰোঁ তেনেহ'লে আমাৰ জীৱনটো ধ্বংস হৈ যাব তাৰ মানে মানৱৰূপী বৈষ্ণৱৰূপী ভকতৰ কি হয় যিখিনি গুণখিনি কি হয় উলংগ হৈ যাব যে মানৱৰূপী যিটো গুণ সেই গুণটো নাইকিয়া হৈ ধ্বংস হৈ যাব তাকে উলংগ বুজাই দিলে কৃষ্ণ কৃষ্ণ এ ৰাম আমি অন্ত জাতি হেনা মন দুখ আৱেকে মূৰ গৈছিলা তুমি হব মহা জনে কৃষ্ণ কথা যিহেতু মুঠ পুছিলা একান্ত ভকতে কৰে সম্ভাষণ যদিবা গাব আলাপে তথাপি পাতকী পুৰুষক এৰুই অনেক জন্মৰ পাপে ইমান ডাঙৰ কথা ক'লে সেইখিনিত সেই পাতকীজনে পাপ মানে দূৰ কৰে পাতকী মানে হ'ল পাপীজন তেওঁৰ পাপ তাতে দূৰ হ'ব যদি ঈশ্বৰৰ নামত আহে সেইকাৰণে কৈছে সাধুজন হয়নে পঢ়ো আগত হ'ব অকণমান পঢ়ি দিয়কচোন কিমান ধুনীয়া কথা আমি অত্যন জাতি মানে সৰজে হেনা মন দুখ আৱেকে মূৰ গুচিল মোৰ মনৰ পৰা গুচি গ'ল আঁতৰিলা তুমি হব মহা জনে কৃষ্ণ কথা যিহেতু মুঠ পুছিল তোমালোকৰ ঋষি মুনিয়ে এজন হনুগীতি কিমান ডাঙৰ ঋষি নহয় জানো সেই এতিয়া মোক মানে প্ৰশ্ন সুধিছে কৃষ্ণ কথা শুনিব আহিছে মোৰ মুখেদি তেতিয়াহ'লে মই আৰু মই হৈ থকা নাই নহয় জানো সেইটো মোক গুচিলে সেইটো মনত দুখটো গুচিলে একান্ত ভকতে কৰে সম্ভাষণ যদিবা গ্ৰাম্য আলাপে তথাপি পাতকী পুৰুষক এৰুই অনেক জন্মৰ পাপে এতিয়া অনেক জন্মৰ পাপবিলাক একান্ত ভকতেহে এৰিব পাৰে গতিকে আমি ঈশ্বৰৰ নামত একান্ত ভকত হ'ব লাগিব তেতিয়াহে আমাৰ অনেক জন্মৰ পাপবিলাক আমাৰ দূৰ হ'ব গম পাইছেনে এতিয়া গোটেই আমাৰ পাপে ভৰি আছে জীৱনটো এক ছেকেণ্ড আমাৰ মনত মানে শান্তি নাথাকে উগুল দুগুল আহি থাকে নহয় জানো তো এইবিলাক বস্তুৰ পৰা আমাক হাত সাৰিব একান্ত ভকত হ'ব লাগিব একান্ত একতে অন্ত আৰু মানে 10জন নহয় একতে অন্ত সেইটোকে একান্ত বুলি কৈছোঁ তেনেকৈ কৃষ্ণ বাহিৰে বেলেগ একো চিনি পাব নালাগিব সেইটো একান্ত নহয় জানো এৰা মহা ভকতৰ পৰম আশ্ৰয় ভগৱন্ত আত্মা ৰাম যিটো জনে হৰণ কৰিয়া হুমৰে তাহানে ৰাম সেই ভকতৰ যদি নামলৈ চন্দালো হৈ পবিত্ৰ হৰি নামে শুদ্ধ কৰিবে ইয়াত আছে আৱে গুণ এইখিনি আমাৰ হৰিত শৰণ লোৱা মানুহৰ কথা ক'লে আমি শৰণ লোৱাৰ পাছত আকৌ যদি আমি বেলেগলৈ যাওঁ তেনেহ'লে আমাক সেই মায়াই আৱৰি ধৰিব যেনেকৈ পৰীক্ষিতে
একোজন বৈষ্ণৱ ৰজা হোৱাৰ পিছত তেওঁ আকৌ মায়া কৰ্মৰ কাৰণে গৈছে, মৃগ চাৰিবলৈ গৈছে। তেতিয়া এই পৰীক্ষিতৰ মূৰত কি হ'ল, কলি লাগি আহিলে। আৰু যেতিয়া কলি লাগি আহিলে তেতিয়া তেওঁতো কলি বহি যোৱাৰ লগে লগে ঋষিমুনিৰ ডিঙিত মৰা সাপ ওলমাই দিলে। যেতিয়া মৰা সাপ ওলমাই দিলে শেষত গৈ মাৰিলে কিহে, জীয়া সাপে খুট মাৰি দিলে। তো আমিও মানে কি হ'ল, শৰণ লোৱাৰ পাছত আমাৰ কাৰণে মায়া কৰ্মবিলাক চব মৰা সাপ, গম পাইছেনে? গৈ পেলাই যদি আকৌ সেই মৰা সাপডাল আকৌ আমি যদি দাঙি লওঁ যে সেইখিনি আমাৰ কাৰণে এতিয়া আমি হৰিত শৰণ ল'লোৱেই, এই ঈশ্বৰত যদি আমি মন চিত্ত অৰ্পণ কৰিলোৱেই, কৰাৰ পিছতো আকৌ মানে পূজা পাতল এতিয়া আমাৰ কাৰণে কি হ'ল, মৰা সাপ, একোটা মৰা সাপ। সেইখিনি যদি আমি পূজা পাতল আকৌ যদি কৰিবলৈ যাওঁ তেনেহ'লে সেইখিনি আকৌ জীয়াই যাব নহয়। তো সেই জীয়াই যোৱাৰ লগে লগে সেই পূজা পাতলৰ সেই সাপকেইডাল কি হ'ল, বিষাক্ত নহয় জানো? সেইখিনি কৰ্মই আমাক আকৌ বেৰি পেলাই কি হ'ল, খুট মাৰি দিলে। সেই কৰ্মই আমাক খুটিলে। তেতিয়া তুমি যদি এক শৰণ হোৱা মানুহ এটাই যদি আকৌ পূজা কৰি দিলা, তাৰমানে সেইখিনি সাপ আকৌ জীয়াই গ'ল নহয়। তো খুট মাৰি দিয়াৰ লগে লগে এওঁ মানে এক শৰণৰ নীতি চব খতম হৈ গ'ল। তো পৰীক্ষিতৰ এক শৰণ নীতি চব খতম হৈ গ'ল। সেই বস্তুটোৰ কাৰণে তেওঁ কি হ'ল, উদ্ধাৰ হ'বলগীয়া হৈছে। পুনৰবাৰ তেওঁ উদ্ধাৰ হ'বৰ কাৰণে, কৃষ্ণৰ আশ্ৰয় ল'বৰ কাৰণে কি কৰিলে, আকৌ মানে গংগা তীৰত নৈমিক্ষাৰণ্যত গৈ পেলাই তেওঁ ভাগৱত শ্ৰৱণ কৰিব লগা হৈছে মুনিৰ লগত। নোখোৱা নোবোৱাকৈ 7 দিন 7 ৰাতি, নহয় জানো? তাৰপাছতহে তেখেতৰ মুক্তি হৈছে। ধেমাল নেকি? তেওঁ মানে মৰিব লগা হ'ল শেষত নিজকে। হে ৰাম হেন ভগৱন্ত আনন্দ ভকতে গুণে সম নাহি যাক, হেন জন নাহি তলিক ভিতৰে, জানৈ তন মহিমা ব্ৰহ্মাদি দেৱে প্ৰাৰ্থনা কৰন্ত, তাকো এৰি লক্ষী দেৱী নবাঞ্চন্ত কৃষ্ণে তথাপি থাকন্ত, চৰণ ৰেণুহে ৰেণুক ব্ৰহ্মা লক্ষী দেৱী যিজনে মানে সেৱা কৰে, ব্ৰহ্মা শিৱ ইত্যাদিয়ে লক্ষীক হেমন্ত তপ কৰি, লক্ষীও হেমন্ত যাক হেনয় কৃষ্ণ বিনে আৰু কোনো দেৱতান্ত হয়। মানে লক্ষীয়েও যাক সেৱা কৰে সেইজন কৃষ্ণৰ বাহিৰে আন কোনো নাই। আৰু সেইজন কৃষ্ণক আমি শৰণ আশ্ৰয় কৰাৰ পিছত আকৌ মানে কি হয়, ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি চবেই লক্ষীক সেৱা কৰে, গম পাইছেনে? লক্ষী মানে হ'ল মায়া প্ৰকৃতি, তো প্ৰকৃতিক সেৱা কৰে। এতিয়া মানে যিজন পুৰুষ সেইজন হৈছে প্ৰকৃতিৰ ওপৰত, সেইকাৰণে কৈছে প্ৰকৃতিৰ ওপৰত যিখিনি আছে সেইখিনি হৈছে পুৰুষ। আমি সেইকাৰণে আমাৰ মনে কেতিয়াও প্ৰকৃতিক সেৱা কৰিব নালাগে, মনে পুৰুষৰ লগত আশ্ৰয় হৈ থাকিব লাগে। সেইকাৰণে তুমি প্ৰভু নিৰ্গুণৰ গুণেৰ সীমা নাই, নিৰ্গুণ হৈ জীৱ অহিগুণ গায়। আমি ঈশ্বৰ কৃষ্ণৰ নিৰ্গুণ কৃষ্ণৰ গুণ গাই 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 আমি তেওঁৰ লগত বিলীন হৈ যাব লাগিব, তেতিয়াহে আমি পুৰুষ হ'ম। সেইটো হৈছিলে আমাৰ মহাপুৰুষ শংকৰদেৱে, যে সেইকাৰণে কৈছে যে হৰি নামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমে অমিতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে ব্ৰহে ব্ৰহ্মাণ্ডক ভেদি। যে হৰি নামৰ ৰস ব্ৰহ্মাণ্ডত আছিলে, তাক ভেদ কৰি শংকৰ গুৰুজনে আনিলে। তেওঁ প্ৰথমে গুৰু হ'ল, তাৰপিছত দেৱ হ'ল, তাৰপিছত নাম হ'ল, শেষত ভকত ৰূপেৰে তেওঁ কি হ'ল, গুচি গ'ল। শংকৰ গুৰুজনাই হৰি নামৰ প্ৰচাৰ কৰোঁতে তেওঁ এনেকুৱা হৰি নামত বিলীন হৈ গুচি গ'ল। তেওঁ কি হ'ল, এজন পুৰুষৰ পৰা গৈ শেষত কি হ'ল, পৰম পুৰুষলৈ পৰিৱৰ্তন হৈ গ'ল। সেইকাৰণে কৈছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তো শংকৰদেৱ ক'ত গুচি গ'ল, পৰম পুৰুষ হৈ গ'ল। মানে পৰম পুৰুষ কোন, কেৱল ঈশ্বৰ ভগৱন্তহে। তো শংকৰদেৱ পৰম পুৰুষ হৈ গ'লগৈ। মানে তেওঁতো আমাৰ লিখীয়া কায়ে এটা দেহা লৈহে আহিছিল, নৰতনো দেহা লৈ পেলাই তেওঁ কি হ'ল, পৰম পুৰুষ হৈ গ'ল। সেইটো কাৰণে মাধৱদেৱে কি লিখিছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস, জগতন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। তো সেইকাৰণে শংকৰদেৱ ভগৱন্ত ঈশ্বৰৰ অংশ বুলি ক'লে, গম পাইছেনে? তো আমি কি ভগৱন্ত ঈশ্বৰৰ অংশ নহয় নেকি? আমি প্ৰত্যেকেতো ভগৱন্তৰে সন্তান, যত জীৱ তত শিৱ। তাৰ মানে প্ৰত্যেকটো জীৱইতো ঈশ্বৰ কৃষ্ণৰে সন্তান। গতিকে আমি কি তেনেকুৱা হ'ব নোৱাৰিম নে? আমিও পাৰিম, কিন্তু আমাৰ এটা কথা, আমি মিষ্টেক কৰিলোঁ। ক'ত মিষ্টেক কৰিছোঁ? য'ত আমি ঈশ্বৰৰ লগত সংযোজন হ'ব লাগিছিলে, আমি তাত সংযোজন নহয় ঈশ্বৰৰ পৰা আঁতৰি আছোঁ, আমি বিমুখ হৈছোঁ।
ঈশ্বৰৰ মানে বিৰুদ্ধে আমি গুচি গৈছোঁ যে সেইকাৰণে আমি ঈশ্বৰৰ লগত সম্পৰ্ক হোৱা নাই আমি যদি ঈশ্বৰৰ লগত সম্পৰ্ক হৈ থাকিলোঁ হয় একোজন আমাৰ অসমীয়া সন্তান কেতিয়াও মানে আনৰ তলত পৰিব নালাগিলে হয় একোজন দেৱতা হৈ গ'লে হয় এতিয়া নামঘৰত আমাৰ পশ্চিমীয়া কোনোবা লোকে আহি পেলাই নামঘৰত কাৰুকাৰ্য কৰিব পাৰিব জানো কেতিয়াওতো নোৱাৰে কেৱল আমাৰ অসমীয়া মানুহজনেহে সেই নাম প্ৰসংগ কৰিব পাৰে কেৱল আমাৰ অসমীয়া কেইজনে কোনোবা বাহিৰা মানুহে পাৰিব নেকি নোৱাৰে তাৰ পাছতো এনে এটা স্থান আমাক দিয়াৰ পিছতো আমাৰ মানুহে নামঘৰলৈ নাযায় গৈ পেলাই ক'ত গৈছে সেই যে পশ্চিমীয়া যিজন আহিছে তাৰ ওচৰত আঁঠু লৈ আছে তাত আঁঠু লৈ আছে আমি পশ্চিমীয়াৰ ওচৰত আঁঠু ল'ব নালাগে পশ্চিমীয়া আহি আমাৰ ওচৰত আঁঠু লোৱা গতিকে আমাৰ প্ৰতিজন সন্তান একোজন গুৰু সৃষ্টি হওক আমি প্ৰত্যেকে যেতিয়া গুৰু সৃষ্টি হ'বলগীয়া হ'ব আমাৰ অসমৰ প্ৰতিজন সন্তান যদি গুৰু হয় বেলেগে যেতিয়া আঁঠু কাঢ়িব অসমৰ পৰা ইমান দিব্য পুৰুষ সৃষ্টি হৈ গৈছে এই ব্যৱস্থাটো আমাৰ শংকৰদেৱে দিছিলে আমাৰ প্ৰত্যেকক এনেকুৱা নাম প্ৰসংগ বেলেগত নাই এনেকুৱা বিজ্ঞানসন্মত আহাৰ বেলেগত নাই আজি বিবাহ হোৱাৰ পিছত কোনগৰাকী নাৰীয়ে বাহিৰৰ সমাজৰ কোনগৰাকী নাৰীয়ে চাউল মুঠি দিওঁতে ঈশ্বৰৰ নামেৰে দিয়ে কিন্তু আমাৰ অসমীয়া মানুহৰ প্ৰত্যেকগৰাকী নাৰী বিবাহ কৰাৰ লগে লগে চৌকাটো চুব নিদিয়ে কেইদিনমানৰ পিছত ভকত মাতিলে সেৱা কাঢ়িলে তাৰপিছত তাইক মানে নিয়ম নীতি কৰিলে কৰাৰ পিছত চৌকা চুব দিলে আৰু সেই চৌকা চোৱাৰ পিছত কি হ'ল আকৌ শৰণ চৰণ লৈ তেতিয়া চাউল মুঠি দিয়াৰ ব্যৱস্থা কৰালে তাৰ মানে কি আমাৰ চাউল মুঠিটো ঈশ্বৰ সোমাইছে আমি যি মুঠি চাউল আমি খাওঁ ঘৰত ৰন্ধন কৰোঁ সেই চাউল মুঠিটো আমাৰ ঈশ্বৰৰ নামৰ গুণানুকীৰ্তনৰ চাউল আমাক দি সেই ভাত নহয় পেলাই প্ৰসাদ বনাইছে গুৰুজনে আমাক প্ৰসাদৰ ব্যৱস্থা কৰিলে আমিতো এতিয়া সেই প্ৰসাদ এৰি পেলাই ৰেষ্টুৰেণ্টৰ হেৰি খাই আছেগৈ নহয়নে বিৰিয়ানী খাই আছে আজিকালি বিৰিয়ানী হ'ল নানা বেমাৰ লাগি গৈছে ঘৰত বনাবলৈ এলাহ হৈ গ'ল য'ত শৰণ ভজনৰ নীতি নাই আপুনি নিজে চব মুখ লগা পানীখন জাৰি দিলে যদি পেট ভাল হৈ যায় আমি ৰেগুলাৰ যদি সেই অন্নখন যদি কৃষ্ণ নামেৰে যদি প্ৰচাৰ কৰোঁ তেনেহ'লে আমাৰ নিশ্চয় মানসিকতা সলনি হ'ব নহয় জানো আমি যদি সেই ৰন্ধন কৰোঁতে বমাই আদি কৰি গাই পেলাই যদি ৰন্ধন কৰিছে নিশ্চয় সেই আমাৰ মায়া দূৰ হ'ব মায়াকৰ জামাতে আছোঁ ঘুমতি যায় তো আমি মায়াৰ যিটো ঘুমতি মাৰি আছোঁ সেই ঘুমতি আমাৰ দূৰ কৰিব তুমি সেই চৈতন্য সনাতনৰ ৰাম ৰাম ৰামৰ নিয়োগ নাথ জগাই সেই নাথ আমাক জগাই লৈ যোৱা আচ্ছা সেই প্ৰভু তুমি আমাক জগাই লৈ যোৱা সেই বুলি যদি আমাক চাউল মুঠি যায় তেনেহ'লেতো প্ৰভুৱে আমাক জগাব আমাৰ হৃদয় জগাব আনন্দ কৰিব আমাৰ সেই তেনেকুৱা নীতি প্ৰতিগৰাকী বিবাহ হোৱাৰ পিছত আইসকলক শিকাইছিলে আমাৰ অসমীয়া সমাজত আছিলে কিন্তু আজি আমাৰ অসমীয়া সমাজে সেইখিনি ধৰিছে জানো এৰি দিলে তেনেহ'লে আমাৰ মাজত ক'ত গুৰু সৃষ্টি হ'ব গুৰুজনাৰ মানসিকতা কি আৰু আমি কৰিছোঁ কি আমি সেইকাৰণে গুৰু ধৰ্মৰ পৰা বিচলিত হৈ যোৱাৰ কাৰণে আজি আমাৰ বিপদ আহিছে যদি শংকৰদেৱৰ গুৰু আদৰ্শৰ যদি আমি নধৰোঁ তেনেহ'লে আমাৰ অসমীয়া অসম হৈ নাথাকে নহয় তাই কৈছে কি যেতিয়া সেই বল্লভাই পাটাইলেও কৈছিলে যদি অসমীয়া লোকে শংকৰদেৱক পাহৰি যায় তেনেহ'লে অসমত অসমীয়া চিন নাথাকিব সেইটো কথা কৈ গৈছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই কৈছে ন গুৰু লাগে বুলি জগতে ঘূৰিলোঁ গুৰু বিচাৰি নাপালোঁ গুৰু আমাৰ ঘৰতে আছে অন্ধলাই নিচিনিলোঁ তো আমি অন্ধলাসকলে চিনি নাপালোঁ লক্ষ্মীনাথ বেজবৰুৱাই কৈছে কিন্তু ঘৰতেই গুৰু আছে কিন্তু আমি সেই গুৰুজনাৰ নীতি আদৰ্শৰে যদি আমি আগবঢ়ালোঁ হয় ঈশ্বৰৰ নাম বঢ়ালোঁ হয় কৃষ্ণ নামৰ যদি আমাৰ হৃদয়ত বঢ়ালোঁ হয় তেনেহ'লে আমি পশ্চিমীয়া ওচৰত আঁঠু কাঢ়িবলৈ যাব নালাগে তা আমাৰ একোজন কৃষ্ণ দিব্য পুৰুষ আমি সৃষ্টি হৈ নিজে নিজে আমি এই কৃষ্ণৰ গুণানুকীৰ্তনেৰে আমাৰ গু মানে বেদ এই গুৰূপী আমাৰ দেহাটো গৰুৰূপী দেহাটোক কৃষ্ণই আমাক সঞ্চালন কৰিলে হয় চলালে হয় সেইকাৰণে আমাৰ দেহাটোক গৰু বুলি ক'লে সেইকাৰণে ইয়াত কৈছে গোপীক কৃষ্ণই নচুৱাই আছে 1600 গোপীক নচুৱাই আছে মানে আমাৰ 1600 ভাৱনা আমি লৈ ফুৰিছোঁ আমাৰ মনৰ ভাৱনা সেইকাৰণে আমাৰ মনটো চঞ্চল গম পাইছেনে এতিয়া 16108 গৰাকী তো 8 গৰাকী আমাৰ মহিষীৰ কৈছে প্ৰথমগৰাকী আজি 8 গৰাকী কৃষ্ণৰ 8 গৰাকী পত্নীৰ নাম ভাগ কৰি দিওঁ যে অলপমান দেৰি হ'ব দেই আজি ধ্যান দি শুনিব যে কৃষ্ণৰ 8 গৰাকী পত্নী প্ৰথমগৰাকী ৰুক্মিণী তাৰপিছত হ'ল জাবৱন্তী তাৰপিছত হ'ল সত্যভামা তাৰপিছত হ'ল কালিন্দী তাৰপিছত লক্ষণা তাৰপিছত মানে লক্ষণা মানে সুলক্ষণা তাৰপিছত গংগা আৰু ঘুনুচা তা আমাৰ এই 8 গৰাকী কৃষ্ণৰ পত্নী আমি যদি চাওঁ সত্য য'ত ভ্ৰমণ কৰি আছে গম পাইছেনে সেইকাৰণে কৈছে সত্যভামা যে আমাৰ জীৱনত সত্যক ভ্ৰমণ কৰাব জানিব লাগিব তেওঁ শৰীৰত তেতিয়াহে সত্যভামা হ'ব
তো সত্যভামাৰ ওপৰৰ গৰাকী নাম হ'ল বন্তি, জম্বু বন্তি। তো বন্তি মানে কি চাকি। সত্য শৰীৰত যদি সত্যক ভ্ৰমণ কৰাব পাৰোঁ তেতিয়াহে আমাৰ কি হ'ল হৃদয়ৰ চাকি জ্বলিব। সেই মানুহজনৰ দীপ্তি দেখিব যে এজন মানুহ সত্যতা দেই, তেতিয়া সেই মানুহজনৰ পোহৰ এটা জিলিকি উঠিব। সেই পোহৰৰ সৌন্দৰ্যতা, যিটো সৌন্দৰ্যতা প্ৰকাশিত হয় সেয়া হ'ল ৰুক্মিণী। যে এজন মানুহৰ সত্যত যিজন মানুহ চলে তেওঁৰ কি হ'ল জীৱনৰ দীপ্তি জ্বলে, আৰু যেতিয়া জীৱনৰ দীপ্তি জ্বলিব সেই মানুহজনৰ কৰ্ম সৌন্দৰ্যতা হ'ব। আৰু সকলোৱে গম পায় যে আমুক মানুহজন গৈছিল দেই, ভাল মানুহ, গম পাইছেনে? সেই মানুহজন কেতিয়া কৰে? কালিন্দী। কালিন্দী মানে কি? কাল মানে সময়। সময়ৰ ভিতৰত তেওঁ সদায় নিজৰ নৈতিকতা কৰ্ম কৰে, সেইকাৰণে দিলে কালিন্দী, গম পাইছেনে? ঘুনুচা, সময়ত আমি ঘূনি চাব লাগিব বস্তুটো কিমান সময় আমি কি কৰ্ম কৰিলোঁ দিনটোত। ৰাতি হওঁতে আমি এবাৰ ভাবিব লাগিব যে দিনটোত কিবা বেয়া কাম কৰিলোঁ নেকি। যদি সেইটো যদি চিন্তা নাই কৰা তেনেহ'লে আমি ঘুনুচা হ'ব নোৱাৰিম। সেইবিলাক আমাক ভাবিবলৈ দিলে। লক্ষণা, আমাৰ লক্ষণটো ভাল হয়নে নহয়, মানুহজনৰ লক্ষণটো কি, বেয়া লক্ষণ ভাল লক্ষণ, নিজৰ উপভোগ কৰিব লাগিব। আজিৰ দিনটোত মই কিমান ভাল লক্ষণ কাম কৰিলোঁ। সেইকাৰণে কৈছে কৃষ্ণৰ এইকেইটা পত্নী, যদি এইকেইজনী 8গৰাকী পত্নী হয় তেনেহ'লে আমি আমাৰ প্ৰত্যেকৰ লগত এই 8টা গুণ আমি লৈ ফুৰিছোঁ। সেইকাৰণে কৈছে এই 8টা গুণ 16,108গৰাকী বুলি কৈছে। 16,000ক ক'ৰ পৰা আনিলে? নৰকাৰ খুৰৰ পৰা উদ্ধাৰ কৰি আনিছে, য'ত নৰকাৰ খুৰে 16,000 নাৰীক বন্দী কৰি ৰাখিছিলে। আমাৰ এই নৰৰূপী দেহাত আখৰিক ভাৱনাই 16,000 ভাৱনাক আমি কি কৰিলোঁ? প্ৰকৃতিৰূপী শৰীৰটোক দমন কৰি ৰাখিছোঁ। এই 16,000 ভাৱনাক কৃষ্ণ নামেৰে বধ কৰি, অসুৰৰূপী ভাৱনাক বধ কৰি আমি উদ্ধাৰ কৰিব লাগিব। এতিয়া এই 16,000 ভাৱনাক উদ্ধাৰ কৰি 100 গুণৰ শৰীৰ, সেইকাৰণে কৈছে 100 গুণ। সেইকাৰণে কৌৰৱৰ 100জন পুত্ৰ, সেইকাৰণে এই 100গৰাকীৰ পত্নী কৃষ্ণৰ, গম পাইছেনে? তাৰপিছত 8গৰাকী মহিষী বুলি কোৱা হয়। সেইকাৰণে 16,108গৰাকী। এতিয়া মানুহে ভাবি থাকে কৃষ্ণ 16,108গৰাকী পত্নী বুলি। এইখিনি গুণ আমাৰ লগতেই আছে। আমি এইখিনিক যদি কণ্ট্ৰল নকৰোঁ তেনেহ'লে আমাৰ মন চঞ্চল হ'ব, নকৰিবলগীয়া কৰ্ম কৰিম, আমি কি নাখাবলগীয়া বস্তু খাই পাম, আমাৰ জিভায়ো মানে তৃপ্তি বিচাৰি ফুৰিব। এইখিনিক আমাক কণ্ট্ৰল কৰিবৰ কাৰণে কৃষ্ণক আমি ভজনা কৰিব লাগিব। কৃষ্ণ পাইছেনে? এজন মানে আমাৰ কালি পৰহিদিনা যুৱৰত্ন বঁটা পাইছে দেই, সুন্দৰভাৱে, গম পায়নে? এই সুন্দৰকৈ ভাঙনি দিয়াৰ কাৰণে, গতিকে যুৱৰত্ন বঁটা এই জেগাটো কোনটো আছিলে? ওদালগুৰি। কৃষ্ণ এৰম জাৰ পদ নখে ব্ৰহ্মাণ্ড ফুটাইলা, পৰে জলধাৰা বৈ দিলা অজ্ঞ পাৱে সেই জলে ধৰি, কমণ্ডল দলো পাতি লৈ, সেই অজ্ঞ জল গংগা হুয়া জাত, জগত পবিত্ৰ কৰে, প্ৰভু পদুদক বুলি মাতা পাতি ধৰি লন্ত মহেশ্বৰে। এতিয়া মহাদেৱ শিৱক চবে শ্ৰেষ্ঠ বুলি কৈ থাকে নহয়, ইয়াতে গোটেই অৰ্থটো ক'লে যে ভগৱন্তৰ ভৰিৰ বুঢ়া আঙুলিৰ নখৰ পৰা যাৰ পদ মানে তেওঁ ব্ৰহ্মাণ্ড ফুটাইছে, ব্ৰহ্মাণ্ড ফুটাইলা। সেই ভগৱন্তৰ ভৰিৰ বুঢ়া আঙুলিয়ে ব্ৰহ্মাণ্ড ফুটাইছে, তাৰ পৰা নাম গংগা নামি আহিছে, জলধাৰা বৈ যেতিয়া নামি আহিছে তাত হেৰিয়ে ব্ৰহ্মাই কমণ্ডলুৱে ধৰি ৰাখিছে, দিলা অৰ্ঘ্য পাৱে সেই জলে ধৰি কমণ্ডলু পাতি লৈ, সেইটো ব্ৰহ্মাই ধৰিলে কমণ্ডল, কমণ্ডলু ব্ৰহ্মাই ধৰিলে অলপ, তাৰ পৰা আকৌ ভগীৰথে লৈ আহিছে। এই অৰ্ঘ্য জল গংগা হুয়া জাত, জগত পবিত্ৰ কৰে, প্ৰভু পাদুদক বুলি মাথা পাতি ধৰিলন্ত মহেশ্বৰে। সেইটোৱে মানে ব্ৰহ্মাৰ কমণ্ডলুৱে ধৰি ৰাখিছে। তাৰ পৰা যেতিয়া আহিছে তেতিয়া গংগা নাম লৈছে, আৰু সেই গংগা কি হ'ল? মহাদেৱ শিৱই মূৰৰ পাতি লৈ আছে। তো সেইকাৰণে গংগা দেৱীৰ 5টা নাম আছে: টিপিনী গংগা, আকাশী গংগা, ভগীৰথী গংগা, নাম গংগা, চৰণ গংগা। গতিকে পাদুদকী গংগা প্ৰথম মানে ভগৱন্ত চৰণৰ পৰা ওলোৱা কাৰণে পাদুদকী গংগা, আকাশত বৈ থকাৰ কাৰণে আকাশী গংগা, তাৰপিছত
ঈশ্বৰৰ নামৰ গুণানুকীৰ্তন চামিল হৈ থকাৰ কাৰণে তাক কোৱা হৈছে নাম গংগা। তাৰপিছত হৈ গ'ল টিপিনী গংগা, আমাৰ মুখেদি এইবোৰ নাম ওলাই আছে, টিপি টিপি ওলাই আছে, গম পাইছেনে? তাৰপিছত ভগীৰথ ৰজাই লৈ অহাৰ কাৰণে ভগীৰথী গংগা। 5 প্ৰকাৰ গংগাৰ নাম। গতিকে আমাৰ এই পঞ্চভৌতিক দেহাত আমি পঞ্চতত্বৰে আমিও এই দেহাটো গঠিত। এতিয়া এই শিৱই ধৰি আছে নহয়, কোনে ধৰিছে? মহাদেৱ শিৱই। তো শিৱ কোন? সেইকাৰণে বৈষ্ণৱে হ'ল শিৱ। ঘৰ এখনত আজি ধৰি লওক এই গৃহখন অশুচি হৈ আছে, এই ঘৰখনৰ অশুচি যিখিনি পাপ, সেই পাপখিনি কোনে উদ্ধাৰ কৰে? ভকতে উদ্ধাৰ কৰে। তো ভকত আমাক দৰকাৰ হৈ গ'ল। তো ভকত দৰকাৰ হ'লে সেই ভকতে আহিখিনি এই পাপখিনি ভকতে লৈ যোৱাৰ কাৰণে ঘৰখন উদ্ধাৰ হ'ল। তো এই পাপখিনি কোনে ল'লে? ভকতে ল'লে। ক'ত ল'লে? মূৰত পকাই ল'লে। সেইকাৰণে শিৱৰ মূৰত জটাধাৰী। তো আমাৰ ভকতে সেইখিনি পাপখিনি লৈ গুচি যায় কাৰণে চুলি নাথাকিব পাৰে, কিন্তু পাপখিনি ধৰি ৰাখিছে কাৰণে কোনে ধৰে? ভকতে ধৰে। সেইকাৰণে ভকত হৈছে বৈষ্ণৱ। সেইকাৰণে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ পৰম ভকতে হ'ল শিৱ। সেইকাৰণে কৈছে হে মহাদেৱ, তুমি আৰু মই কোনো নহয়, আমি দুটাই ভিন্ন ভিন্ন কোনো নহয়, যে তুমিয়ে মই, ময়ে তুমি, কৈছে নহয়। তো সেইকাৰণে কৈছে নাম অপৰাধৰো কৈছে যে আমাৰ দুজনক যদি কোনোবাই ভিন্ন বুলি ভাবিলে তেনেহ'লে তেওঁ নাম অপৰাধত পৰিলে বুলি কৈছে। গতিকে তুমি আৰু মই, সেইকাৰণে কৈছে শিৱই কৃষ্ণ, কৃষ্ণই শিৱ। সেইকাৰণে কৈছে যে বৈষ্ণৱেই মোৰ প্ৰিয়। তো সেইকাৰণে কৈছে ভকতেই মোৰ কাৰণে প্ৰিয়, ভকতৰ চৰণৰ ধূলা বিচাৰি ফুৰিছে। এই ভকতৰ মুখেদি যি গংগা ওলাই আছে, আজি বৈ আছে নাম গংগা। এই নাম গংগাত কোনে সেৱা কাঢ়িলে? প্ৰথমে যেতিয়া ভাগৱতখন স্থাপন কৰাৰ আগত গৃহস্থই সেৱা কাঢ়িলে। ক'ত গা ধুলে? গংগা নদীত গা ধুলে। সেই সময়ত সেইকাৰণে কৈছে প্ৰথম ভকতৰ ওচৰত গৃহস্থই গা ধুইছে। কিহত গা ধুলে? গংগা নদীত গা ধুইছে। সেইকাৰণে কৈছে আমাৰ সেই কাশী গয়া প্ৰয়াগ যাব নালাগে। কীৰ্তন ঘোষাৰ পাখণ্ড মৰ্দনত কৈছে কৃষ্ণৰ নামত যিজনে ৰতি হ'ল তেওঁৰ কাৰণে কাশী গয়া গংগা প্ৰয়াগ যাব নালাগে, হেতু তেওঁ তাত যাব নালাগে। গতিকে নাম গংগাত যিসকলে ইয়াত বুৰ মাৰিছে তেওঁৰ কাৰণে সেইবিলাক দৰকাৰ নাই। তো সেইকাৰণে শিৱৰ মূৰৰ পৰা গংগা নদী ওলাই আছে। এয়া কোনে লৈ আছে? ব্ৰহ্মাৰ কমণ্ডলত লৈ আছে, গম পাইছেনে? তো সেইকাৰণে কৈছে এগৰাকী ডেলিভাৰী হ'লে মানুহগৰাকী যদি পেণ্ট আহিছে, পেট বিষাইছে, সেই সময়ত স্বামীৰ কি হ'ল? চৰণৰ ভৰিৰ যে চৰণৰ জল খুৱাব লাগে। তেতিয়া কি হ'ল? এই যে চিজাৰিং কৰা যিটো বেদনা, চিজাৰিং কেতিয়াও নহয়, নৰ্মেলকৈ সুন্দৰকৈ জন্ম হয় বুলি আমিও মানে বিভিন্ন ঠাইত কথাষাৰ পাই আহিছোঁ, গম পাইছেনে? তো সেইকাৰণে কি হ'ল? আমি সেইকাৰণে গৰ্ভধাৰণ হোৱাৰ সময়ৰ পৰা সেই নাৰীগৰাকীক কি কি খুৱাব লাগে, যেনেকৈ জ্বলা, তিতা, টেঙা আহিব। কপিল প্ৰভুৰ আমি 3য় স্কন্ধ ভাগৱত পঢ়াৰ লগে লগে তাত দেখাই দিব যে জ্বলা নাখাবা, তিতা নাখাবা, টেঙা নাখাবা, আমুক নাখাবা, আমুক নকৰিবা, কি কৰিবা, কি নকৰিবা, গোটেইখিনি 3য় স্কন্ধ ভাগৱতত লিখি থোৱা আছে। তাৰ যদি বিপৰীতে গৈছে তেনেহ'লে ডাঙৰ হৈ সেই সন্তানটোৱে সেইখিনি ভুগিব লগা হয়। গম পাইছে? তেওঁ জ্ঞান গৰিমাই সেইটো মই থাকোঁতে মোক জ্বলা টেঙা খুৱাই দিলা, জন্ম হয় তোমালোককো জ্বলা টেঙা খুৱাই দিলে। সেই বস্তুটো মানে কি হ'ল? ঘৰখন ফাউণ্ডেশ্যন যদি আমি মজবুত কৰোঁ তেনেহ'লে পাছত ঘৰ তিষ্টি থাকে। ঠিক তেনেকৈ আমাৰ গৰ্ভধাৰণ সময়ত জীৱটোক যদি মজবুত দিব পৰা যায় তেনেহ'লে সিও আমাক মজবুত দিব। সেইটো কিহৰ মজবুত দিব লাগিব? তাই এইবিলাক জ্ঞানৰ মজবুত। সেইকাৰণে গৰ্ভৰ পৰীক্ষিতেও গৰ্ভতে কৃষ্ণক দেখিলে, অভিমন্যুও গৰ্ভতে চক্ৰদেহো দেখিলে, প্ৰহ্লাদেও গৰ্ভতে নাম শিকিলে, নহয় জানো? তো গতিকে ধ্ৰুৱইও গৰ্ভতে শিকিছে। গতিকে ধ্ৰুৱই কেনেকৈ শিকিছে? সেইকাৰণে ধ্ৰুৱৰ মাকৰ নাম কি আছিলে? সুনীতি। সুৰুচি হ'ব নালাগিব, যে আমি ৰুচিপূৰ্ণ হ'ব নালাগিব, আমুকটো লাগে তামুকটো লাগে খাওঁ, আজি আনন্দ ফূৰ্তি কথা চিন্তা নহয়। সুনীতি নীতি আদৰ্শ কৰিব লাগিব, তেতিয়াহে ধ্ৰুৱ জন্ম হ'ব। তো সেইকাৰণে সেই মাতৃগৰাকীৰ কাৰণেও এইখিনি নীতি আমাক দিছে। তো সেই কথাখিনি আমাৰ তাত আহিছে, গম পাইছেনে? তো আমাৰ মাতৃৰ গংগাত যিমান দিন সাঁতুৰি আছে, তেতিয়াতো গংগা নদীতে সাঁতুৰি আছিলে, ভৱসাগৰতে সাঁতুৰি আছিলে জীৱটো। তাৰ পাছতহে ডাঙৰ হৈ হৈ গৰ্ভৰ পৰা ওলাই আহিছে। তেতিয়াতো সেই জলকে পান কৰি আছিল, অমৃতহে, নহয় জানো? তো সেইকাৰণে সেই জীৱটোক আমি কি খুৱাব লাগিব, কি নাই, সেইখিনি সুন্দৰকৈ প্ৰকাশিত হৈ আছে। কৃষ্ণ হে ৰাম দেৱ তাৰু দেৱ পৰম ঈশ্বৰ হেনয় কৃষ্ণ কাটে যে
গুৰু দুহ কৰি কোনানো পামৰে মৰিবে আনক ভাজি কৃষ্ণকে পৰম সুহিত ঈশ্বৰ কৃষ্ণহে পৰম দেৱ সৃষ্টি স্থিতিলয় কৃষ্ণকে কৰয় কৃষ্ণকে খে কৰোঁ দেৱত আৰু দেৱ পৰম ঈশ্বৰ হেনয় কৃষ্ণক তেজী এৰি নহয় জানো গুৰু দুহ কৰি কোননো পামৰে মৰিবে আনক ভজি গুৰু দুহ হ'লে মানে সেইজনক গুৰু দুহ বুলি কৈছে যদি কৃষ্ণক এৰি পেলাই আমি কৃষ্ণ শৰণ ল'লোৱেই কি বুলি ক'লে যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাক লৈলো শৰণ নহয় জানো তো শৰণ ল'লেই তোমাক লৈলো শৰণ ইবাৰ কৰুণাময় হৰে কমলাপতি মোৰে নচাৰি বা নাৰায়ণ অৰুণ চৰণ তলে হৰে কমলাপতি সত্য সত্য পখিলো শৰণ কেইবাৰ সত্য সত্য খালে তিনি সত্য খাই দিলে তো তিনিবাৰ সত্য সত্য বুলি তেওঁ খোৱাৰ পাছতো গৈ পেলাই যদি আকৌ আমুকত বোলে বিশ্বকৰ্মা পূজা আছে তাত গৈ পেলাই যদি সেৱা খাই দিলে তো গুৰু দুখ লগে লগে লাগিব তো আমাক কৈছে যে তাত কেতিয়াও প্ৰৱেশ নকৰিবা শংকৰ গুৰুজনে কৈছে অন্য ধৰ্মক নিনিন্দিবা নুভুঞ্জিবা তাত তুমি নিন্দাও নকৰিবা তেওঁলোকে যি কৰিছে কৰি থাকক কিন্তু তাত কি হ'ল তুমি ভুঞ্জিবলৈও নাযাবা কাৰণ তুমি সত্য সত্য তিনি সত্য খাই দিছা তো ইমান ডাঙৰ সত্য ক'ত সত্য খাইছা ভগৱন্তৰ ওচৰত সত্য তুমি কচম খালা আৰু কচম খোৱাৰ পিছত তুমি সেই কচম ভাঙি দিছা তেনেহ'লে ভগৱন্তৰ কিমান দ্ৰোহ হ'ব ভগৱন্তই কৈছে নহয় সেইটো যদি মোৰ দ্ৰোহী হোৱা তেনেহ'লেতো চাৰিখন হাতেৰে মই লৈ গুচি যাম যেন কুলবধূ ভজে গৈয়া উপপতি যেন কুলবধূ নিজৰ স্বামী তেজি ভজে গৈয়া উপপতি তো সেইকাৰণে কৈছে তেনেকুৱা হ'ব তো সেইটো কাৰণে আমাক কৈছে যে ভগৱন্তই দিলে চাৰিখন হাতেৰে দিব যদি লৈ যায় চাৰিখন হাতেৰে লৈ যাব সেইকাৰণে চতুৰ্ভুজ ৰূপটো দেখুৱাই ৰাখিছে আমি সেই গুৰুৰ দ্ৰোহী হ'ব নালাগিব গুৰুজনাৰ আমাৰ যিটো ক'লে আদৰ্শ সেই আদৰ্শৰ নীতিৰ আমি বাহিৰত যাব নালাগিব যদি আমাৰ তাৰ পৰা এখোজ যদি বিপৰীত হৈছে তেনেহ'লে আমাৰ ঘৰত বিপদ আহিব সময় সময় আহিব সেইকাৰণে গুৰুৰ কৰ্ম অনুশীলন কৰিবলৈ দিছে আজি আমাৰ বহুত চাবচোন শংকৰ গুৰুজনাৰ ওচৰত এফালে হৰিনাম গাই থাকে এই পূজা ঘৰত গৈ পেলাই কি কৈছে নাজানোহো আবাহন নাজানোহো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এফালে পূজা মন্ত্ৰ কিঞ্চিতো নাজানে আকৌ গাই আছে বোলে সৰস্বতী পূজাত সৰস্বতী মাৰ আগত কিঞ্চিতো বুলি গাই আছে কেনেকৈ হ'ব পূজা মন্ত্ৰ মই কিঞ্চিত নাজানো আকৌ এফালে পূজা গাই আছে পূজা কৰি আছে কিমান ডাঙৰ অপৰাধ লগাই আছে এতিয়া সেই পূজাখন কোনে কৰিব পাৰে পূজা কৰিবলৈ হ'লে সেই ব্ৰাহ্মণজনৰ দৰকাৰ ভকতৰ নহয় নহয় পূজা ভকতৰ নেকি ভকতে পূজাত নাযায় ভকতৰ পূজাৰ দৰকাৰ নাই ভকত কেৱল নামত এতিয়া এই ভকত হৈ পেলাই যদি পূজা কৰ্মভাগ কৰিবলৈ যায় আমাৰ সবক যদি মাতে আৰু বা আহকচোন আমাৰ আজি শিৱ পূজা আছে আপুনি ভাগৱত ভাগ পঢ়ি দিয়ক হ'ব জানো নহ'ব নহয় কাৰণ তাত পূজা কোনে কৰিব সেই ব্ৰাহ্মণজনে কৰিব আৰে 10 তাৰিখে ইন্দ্ৰ শত্ৰু নিধন হ'ব বুলি কওঁতেই এটা আখৰ ৰ আখৰটো ভুল কৰাৰ কাৰণেই নিজৰ পুত্ৰ মৰি গ'ল আমি মুখৰ পৰা এটা শব্দ যদি ভুলকৈ গাই দিওঁ তেনেহ'লে নিজৰ পুত্ৰ মৰি গৈছে ধেমালি নেকি কিমান অপৰাধ হয় সেইকাৰণে মন্ত্ৰ উচ্চাৰণ কৰোঁতে কিমান ডাঙৰ চিন্তা কৰিবলগীয়া হয় সেই মন্ত্ৰ কেনেকৈ কৈছে ইন্দ্ৰ শত্ৰু নিধন হওক আৰে ইন্দ্ৰৰ শত্ৰু নিধন হওক বুলি কৈ দিলে তেওঁ ক'ব লাগিছিলে ইন্দ্ৰ নামৰ শত্ৰু নিধন হওক ইন্দ্ৰৰ শত্ৰু নিধন হোৱাৰ লগে লগে বিতাসুৰ মৰিয়ে গ'ল ইন্দ্ৰৰ শত্ৰু নিধন হৈ গ'ল নহয় তো বিতাসুৰ মৰিয়ে গ'ল ইন্দ্ৰাসন লাগে বুলি কৈ দিলে কওঁতে মুখত ওলাই গ'ল নিদ্ৰাসন লাগে হৈ গ'ল একেবাৰে ৰাৱণৰ ভাই তেওঁ নিদ্ৰাসন কৈ দিয়াৰ লগে লগে গোটেই টোপনি হৈ থাকে কুম্ভকৰ্ণ তো শেষত ৰাৱণে আকৌ প্ৰাৰ্থনা কৰিছে যদি গোটেই জীৱনটো হৈ থাকে কি খাই থাকিব গতিকে বছৰেকত এদিনেই উঠিব সেইদিনা ঠিকছে খাব আকৌ শুই থাকিব মানে 6 মাহৰ মূৰত এদিনহে জাগিত হয় সেইদিনা খাই আকৌ শুই থাকে সেইকাৰণে কুম্ভকৰ্ণ টোপনি মাৰি থাকে এটা শব্দ ভুলৰ কাৰণে আকৌ সেই পূজাত ধেমালি নহয় নহয় আৰু এটা শব্দ আপোনাৰ ভুল হৈছে হৰে কমলাপতি গৈছে কিন্তু হৰি কমলাপতি হৰি কমলাপতি হৰে নহয় কমলাপতি মানে হৰিহে থাকে নহয় জানো এতিয়া সেই ভগৱন্তৰ এতিয়া কেতিয়া কৰিছিলে দ্বাপৰ যুগত তেতাৰ যুগত পূজা কৰোঁতে এজন মানুহে 1000 বছৰ লাখ বছৰ থাকে তো সত্য যুগত 1 লাখ বছৰ তেতাৰ যুগত 1000 বছৰ
দ্বাপৰ যুগত 100 বছৰ আৰু কলিতটো মানুহ যেনে তেনে 100 বছৰ ঢুকি পায়গে অল্প আয়ুস এই কলিকালৰ মানুহৰ জিভাত জানো সেই শব্দ উচ্চাৰণ হ'ব সংস্কৃত শুদ্ধকে কেতিয়াও নহয় সেইসকল মানুহে 1000 বছৰ তপ কৰিছিল কাৰণে জিভাখন ঘূৰাব পাৰিছিল তেওঁলোকৰো হয় তেতিয়া তেতাৰ যুগতে ভুল লাগিছে আৰু আমি কলি যুগৰ মানুহে মণিসকলো ভুল হৈছে আমাৰ নহয় জানো সেইকাৰণে আমাক গুৰুজনাই এক নাম দিলে এক নাম জপ কৰা এক নাম ঈশ্বৰৰ নাম লোৱা কৃষ্ণ বুলি সংসাৰ কৰা বুলি ক'লে সেইকাৰণে আমাক উজু পদ্ধতি দিলে কলি যুগৰ নৰৰ কাৰণে কলিত হৰি নাম দিলে তাৰ পিছতো কলিত হৰি নাম এৰি কলিতো হৰিৰ কীৰ্তন এৰি আনমতে চাহে গতি যেন কুলবধূ নিজ স্বামী তেজি ভজে গৈ অপপতি কলিত হৰি নাম এৰি পেলাই যদি অন্য কৰ্ম কৰে সেই গৰাকী নাৰী নিজৰ স্বামী থাকোঁতো যে বেলেগ এজন স্বামী ভজে তাই অৱস্থা কি হৈ যায় আমাৰো জীৱনটো তেনেকুৱা এটা অৱস্থা হ'ব বুলি মাধৱ পুৰুষে আমাক ঘোষণা কৰি গ'ল কৃষ্ণ হে ৰাম কৃষ্ণৰ চৰিত্ৰ পুছিলা আমাত কৈবো যেন লৈবই মতে প্ৰভুৰ পৰম লীলাক সমস্তে কহিব কাৰহাতি পাখা অনুৰূপে উৰা কৰৈ পখে নপায় আকাশৰ অন্ত সেই মতে কৃষ্ণ লীলা গুণ গাৱৈ যতে ক মহামন্ত কৃষ্ণৰ চৰিত্ৰ পুছিলা মাত্ৰ কৈবো যেন ল'বই মতি প্ৰভুৰ পৰম লীলা সমস্তে কৰিব কাৰ শকতি প্ৰভুৰ গোটেইখিনি লীলা কৰ্ম কথাটো ক'ব কাৰণে আৰু তেনেকৈ শকতি নাই ভাষা অনুসৰে উৰা কৰৈ পক্ষী নাপায় আকাশৰ অন্ত ভাষা অনুসৰি মানুহ পক্ষী উৰে তথাপি মানে আকাশ নাপায়গৈ সেই মতে কৃষ্ণ লীলা গুণ গাৱৈ যথেষ্ট মহামহন্ত সেইমতেই মহন্তসকলে কৃষ্ণ গুণ গাই থাকে যিমান শকতি আছে এতিয়া মহন্ত মন যুগ হন্ত মানে যাৰ মনটো সদায় সান্তনা হৈ থাকে গম পাইছেনে যিজন মানুহে নিজৰ মনটোক সান্তনা দিব পাৰে এতিয়া মনটো সান্তনা দিব পৰাটো ধেমালি কথা নেকি মনটো বিয়া চঞ্চল এতিয়া মন কাক কয় আমি তাক চিনিব লাগিব যেতিয়ালৈকে মনক চিনি নাপায় তেতিয়ালৈকে আমি মন সান্তনা দিব নোৱাৰিম গম পাইছেনে এতিয়া মন চিনিব লাগিব সেই মন তুমি কোন আমি নিজৰ মনক ভাবিব লাগিব সেইকাৰণে কৈছে যেতিয়া আছিলি মন পিতৃৰ হীৰত ৰসৰূপী স্থিতি হৈলি মাতৃৰ গৰ্ভত গতিকে পিতৃৰ হীৰত থাকোঁতে মন আমি যদি শান্ত নকৰোঁ মাতৃৰ গৰ্ভলৈ যোৱাৰ লগে লগে সেই ৰস সেই সন্তান কেতিয়াও মানে কি হ'ল সেইকাৰণে কৈছে যৌৱন কালত পিতৃ সদায় শুদ্ধ হ'ব লাগিব যদি পিতৃও যদি শুদ্ধ নহয় তেনেহ'লে সন্তানৰ চঞ্চল হ'বই সেই চঞ্চলে আকৌ পিছত চঞ্চল সন্তান জন্ম হৈ কি হ'ব মাক বাপেকক লাঠ মাৰিব ঐ বুঢ়া সেই চুকত থাক গম পাইছেনে তেনে এটা হ'ব গতিকে আমি সেইখিনিৰ পৰা আমি সমাধান হ'ব লাগিব সেইকাৰণে একদম আমি সেইটোত মানে বহুত চিন্তা কৰিব লাগিব সেইকাৰণে মন হন্ত আমাৰ কেনেকৈ হ'ব সেইকাৰণে মন মানে কি জড় আৰু চৈতন্যৰ মাজত যিটো প্ৰকাশিত হয় তাকে বোলে মন গম পাইছেনে আমাক মানে কি হ'ল জড়ৰ লগত যিটোৱে কানেকশ্যন কৰি আছে এই যে এইটো বিচনাখন কাঠৰ জড় এই যে কাঠ বুলি আমি চিনি পালোঁ তাৰ লগত আমাৰ ভিতৰত যিটো কানেকশ্যন কৰিলে আত্মাৰূপী জীৱৰ লগত তো সেইখিনি কানেকশ্যন কোনে কৰালে এই কানেকশ্যন যিজনে কৰি থাকে সেয়া হৈছে মন এই মনটোক আমাক কি হ'ল সান্তনা দিব লাগিব কেতিয়া কেনেকৈ সান্তনা দিব এতিয়া মন সান্তনা দিবলৈ হ'লে কেৱল কৃষ্ণ নাম জপিব লাগিব ইয়াতে এটা কাহিনী কওঁ এজন ৰজা আছিলে গম পাইছেনে ৰজাৰ ঢেৰ কাম মানে ৰাজ্যত ইমান কাম আছে তেওঁ শেষ কৰিব নোৱাৰে এতিয়া সেই কাম শেষ কৰিবৰ কাৰণে অকণমান সময় লাগিব বাৰু তো সেই কামখিনি শেষ কৰিবৰ কাৰণে তেওঁ কি হ'ল মানে মানুহ বিচাৰি ঘূৰি ফুৰিছে যে মোৰ ৰাজ্যৰ কামখিনি শেষ কৰিব লাগে ঘূৰোঁতে বাৰীৰ সীমাৰ মানে সেই চুকত হাবিৰ কিনাৰত তাত এজন আছে বুলি ক'লে তালৈ পঠিয়াই দিলে তাত গৈ দেখা পালে তেওঁ মানে ভূত এটা আছে সেই ভূতটোৱে মানে গোটেইখিনি কাম কৰিব পাৰিব তেওঁৰ ওচৰত পঠিয়াই দিলে ক'লে সেই ভূত তুমি মোৰ কাম কৰিব লাগিব তো মোৰ কামখিনি শেষ কৰি দিব লাগিব বুলি ক'লে এতিয়া ভূতটোৱে ক'লে মই আপোনাৰ কাম শেষ কৰি দিম কিন্তু মোৰ কাম যেতিয়া শেষ হ'ব তেতিয়া যদি আপুনি মোক যদি আকৌ কাম নিদিয়ে তেনেহ'লে মই আপোনাক খাই দিম ভূতটোৱে তেনেকৈ ক'লে হ'ব ঠিক আছে মই আপোনাক কাম দিম যেতিয়া কাম অৰ্পণ কৰি দিলে
ভূতে কাম কৰিবলৈ আৰম্ভত লাগি গ'ল। কাম কৰোঁতে কৰোঁতে ৰজাৰ কামটো শেষ হ'ব সময় হৈ গ'ল নহয়, সপ্তাহ দিনতে কাম শেষ কৰি দিলে। এতিয়া ইমান মানে ফাষ্ট ভূতটো কাম যেতিয়া শেষ কৰি দিলে, ৰজাৰ চিন্তা হ'ল এতিয়া মই কি কৰিম, তাকতো মই কামত ব্যৱহাৰ কৰিব লাগিব। যদি মই তাক যদি ব্যৱহাৰ নকৰোঁ তেনেহ'লে এইটো মোক খাই পেলাব। এতিয়া সেইকাৰণে কি কৰিলে, তেওঁৰ ৰাজসভাৰ পৰা ওলাই গৈ দেখা পালে আগফালে দুজোপা তামোল গছ আছে। তাল গছ কেইজোপা চাই সোমাই আহিলে। তাৰপিছত যেতিয়া কাম মানে শেষ হ'ল, ভূতটো আহি পেলাই ক'লে মোক এতিয়া কাম দিয়ক, নহ'লেতো মই আপোনাক খাই পেলাম। তেতিয়া ক'লে তোমাক মই এটা কাম দিছোঁ, এতিয়া কাম নাই নহয়, তুমি এই তাল গছ দুজোপাৰ ওপৰত এবাৰ উঠিবা আকৌ নামিবা, আকৌ উঠিবা আকৌ নামিবা, এইটোৱে তোমাৰ কাম। এই কামটো তুমি যেতিয়ালৈকে উঠা নমা শেষ নকৰিবা তেতিয়ালৈকে তুমি উঠা নমাই কৰি থাকা। গম পাইছানে? ঠিক তেনেকৈ আমাৰ কি হ'ল, মনৰূপী ভূত। এই মনৰূপী ভূতটো আমি কি কৰিব লাগিব, তাল গছ এজোপা ৰুব লাগিব। গম পাইছানে? এনি টাইম আমি কি হ'ল, কিবা নহয় কিবা এটা কামত ব্যৱহাৰ কৰি থাকিব লাগিব। যেতিয়া আমি আজৰি পাওঁ, মনৰূপী ভূতটো কৃষ্ণ নামৰ তাল গছত উঠা নমা কৰাই থাকিব লাগিব। কৃষ্ণ নামৰ তাল গছজোপা ৰুই ল'ব লাগিব। তাৰপিছত কিবা এটা কৰিলোঁ কৃষ্ণ, সিফালে কৰিলোঁ কৃষ্ণ, ক'ৰবাত খুন্দা লাগিলেও কৃষ্ণ, কিবা কৰিলোঁ কৃষ্ণ। এই ভাৱটো আনি আনি আমাৰ কি হ'ল, মনৰূপী ভূতটো তাত ভৰাই ৰাখিব লাগিব। যদি আমি মনটো সেই কৃষ্ণ নামত ভৰাই নাৰাখোঁ, এই মনৰূপী ভূতে আমাক খাই পেলাব। আমিয়ে একোজন ৰজা। আমাকে এই কথাটো বুজালে আমাৰ মনটো কি হ'ল, কৃষ্ণ নামত ৰতি কৰিবলৈ কৈছে। যিজন মানুহে এই মনটো কৃষ্ণ নামত ভৰাই পেলাই কণ্ট্ৰল কৰিব পাৰিব, সেইজনে হ'ল মহন্ত। সেইকাৰণে কৈছে মন যাৰ হন্ত কৰাব পাৰিছে মনটোক, সেইজনে হ'ল মহন্ত। সেইকাৰণে সেই মহন্তজনে ঈশ্বৰৰ নামৰ কথা ক'লে। কৃষ্ণ মহন্ত আৰু মহৎ গুণও থাকিব লাগিব নহয় জানো, যাতে এটা মহৎ, এই যে মানুহজনৰ মহৎ দেই, অন্যায় নকৰে, অবিচাৰ নকৰে। বিচাৰ কৰিলে শুদ্ধ বিচাৰ, কাৰো পক্ষপাতি নহয়, সেইটোৱে অবিচাৰ নকৰে। হা, সেইটো মহৎ কৰ্ম, মহৎ গুণ, মহন্ত। কৃষ্ণ নামত প্ৰৱেশ কৰিলে এনেও তেওঁ মহৎ হ'ব। কৃষ্ণ নামৰ বাহিৰত গ'লে তেওঁ মহৎ নহ'ব। কৃষ্ণ নামৰ ৰতি হৈ থকা মানুহজনে কেনেকৈ বেয়া কাম কৰিব? নোৱাৰে নহয়। এতিয়া আমি যেতিয়া সদায় এতিয়া কৃষ্ণ নাম কৰি থাকোঁ, এই এৰিয়াটোত আমাক চিনি পালে এজন ভকত, এজন যদি কৃষ্ণ নামে কৰি থাকে, আমি হৈ গৈ যদি এতিয়া ৱাইন শ্বপৰ পৰা ৱাইন এটা লৈ আহোঁ, কিমান ডাঙৰ কথা হ'ব, লগে লগে জিলিকি উঠিব, নহয় জানো? মানে ইয়াত আৰু এটা আছে, মানে কৃষ্ণক অৰ্পণ কৰা কৰ্মও কেতিয়াবা মানে ভুল হয়। অৰ্পণ কৰিয়ে কৰিছে কৃষ্ণক, কিন্তু সেইটোও ভুল বুলি কৈছে। আপোনাৰ চুৰ কৰিলে মানে কৃষ্ণ নামত অৰ্পণ কৰি চুৰ কৰিলে হ'ব জানো? নহয়, এতিয়া মানে কি হ'ল, এতিয়া মোৰ ল'ৰাটো এই মেট্ৰিক পৰীক্ষা দিবগৈ, আজি ভাগৱত পাঠ কৰিছে, সেইটো কৃষ্ণক অৰ্পণ কৰা কৰ্মই হয়, নহয় জানো? কামনা থাকিলে যে এইটো কামনা আছে, কেছটো সেইটো। কৃষ্ণ নামত কামনা থাকিব নালাগে। কৃষ্ণক অৰ্পণ কৰা কৰ্মও মানে ভুল থাকে, কামনাটো কামনা হ'ব নালাগিব। তো কৃষ্ণত কামনা থকাটো কৃষ্ণ কৰ্ম নহয়েই। মানে কামনাত যদি লৈ থাকে তেনেহ'লে কৃষ্ণ কৰ্ম নহ'ব, নাথাকে। মানে কামনাত কৃষ্ণ নাথাকে। তাৰমানে ঈশ্বৰটোতো অন্তৰ্যামী হয়, নহয় জানো? সকলো কথা জানেই। আকৌ এক্সট্ৰাকে ভগৱানক চাৰ্টিফিকেট দিবলৈ বা এপ্লিকেশ্যন দিব দৰকাৰ নাই, নহয় জানো? চাৰ মোক এইটো লাগে আৰু যি দিব দিব আৰু কৃষ্ণ। হে ৰাম কিনো মহাভাগ্য তোমাৰ হাৰ আগে, কহিব কৃষ্ণৰ লীলা। বান্ধৱৰ কথা পুছিলা সম্যকে, মোক জীৱদান দিলা। এতেক বোলান্তে প্ৰেম উপজিলা, তনু পুলকিত ভৈলা। নেতৰ লোটক দুহু হাতে মুই, নমাতি তম্বিয়া ৰৈল। কিন্তু মহাভাগ্য তোমাৰ সাৰৰ আগে কহিব কৃষ্ণৰ কথা। ইমান ডাঙৰ ডাঙৰ ঋষিমুনিৰ আগত মই এতিয়া কৃষ্ণৰ কথা ক'বলৈ মোৰ যে ইমান ভাগ্য হৈছে, হয় নহয়? বান্ধৱৰ কথা পুছিলা সম্যকে, মোক জীৱদান দিলা। কৃষ্ণৰ নাম যেতিয়া মোক সোধাৰ লগে লগে মোক জীৱন দান দিয়া নিচিনা লাগিলে। এতেক বোলন্তে প্ৰেম উপজিল, তনু পুলকিত হ'ল, মনটো পুলকিত হৈ গ'ল, আনন্দ। নেত্ৰৰ লোটক দুয়ো হাতে মুই, নমাতি তম্বিয়া ৰৈল। চকু পানী দুয়াতে মুচি, মানে মাতিব পৰা নাই, মানে মাতিলে কান্দা ওলাই যাব, তেনেকুৱা এটা ভাৱত মানে
ৰৈ গৈছে সেইজন ভকতৰ তেনেকুৱা হয় যিজন ভকতে কেতিয়াও এনেকুৱা আপোনাৰ লিখিয়াকৈ ধৰি লওক আসনত বহা নাই সদায় দূৰতেই থাকে সেইজন ভকতে সদায় ঈশ্বৰৰ কথা শুনোতে শুনোতে এদিন তেওঁ আপোনাৰ দৰে যে আমুক বাপ জনায়ো এতিয়া ভাগৱত পঢ়িব পৰা যোগ্য হ'ল বুলি যেতিয়া পায়গৈ তেতিয়া সেইজন মানুহে কান্দিবলগীয়া হয় যে মই অত দিনে মই কি কৰি আছিলোঁ ভাগৱতৰ আগত আমি ভাগৱতখন পঢ়িব পৰাৰ আমাৰ শক্তি নাছিলে আজি যে ইমান ৰাইজৰ আগত মই পঢ়িবলৈ যে স্থান পালোঁ তেওঁ নিজে নিজে চকু পানী ওলাব তো আজিলৈকে মই ভাগৱতখন চুব পৰা নাই কিমান দূৰত আছে ভাগৱতখনৰ চুবৰ কাৰণে চাওকচোন ইয়াতে আমি আছোঁ তথাপি আমি ভাগৱতখন চুবৰ কাৰণে আমি ঢুকি নাপাওঁগৈ কিন্তু যিকোনো এজন বা দুজনে আমুকহে পাঠ পঢ়িব দেই ডিটেইল মেন এজন বা দুজনেহে হয় কাৰণ তেওঁলোকে সেইখিনি ওচৰত যাব পৰা শক্তি আছে আমাৰ ওচৰত নাই যিদিনা আমি পাম আমি কি নাকানিম নে সেইদিনা যে ইমান মানুহৰ আগত এতিয়া আমি ভাগৱত পঢ়িম ইমান মানুহৰ আগত দুআষাৰ কম চকু পানী এনেই ওলাই যাব তো ভাগ্য যে আমাৰো এটা যে কণ্ঠ সুৰ ওলালে সেই প্ৰভু তুমিও যে দিলা যিজন মানুহে কেতিয়াও গীত গাব নোৱাৰে সেইজন মানুহৰ আজি সুৰ শুনিব ভগৱন্তক তাৰমানে ভকতে শুনিব কেতিয়াও ঈশ্বৰৰ কথা পঢ়া নাই যে সেইজন মানুহৰ যেতিয়া সেইখিনি স্থান পাইছেগৈ কিমান মানে চকুলো নোলাবনে আজি যদি গোপালে তাত পঢ়িব আজি এদিনো পঢ়া নাই সদায় প্ৰেক্টিছ কৰোঁতে এদিন আজি গোপাল বাপজনাই ভাগৱত পঢ়িব বুলি ক'লে মানে সেইদিনা গোপালৰ প্ৰথম দিনা কিমান কঁপনি এটা উঠিব ভাৱ এটা উঠিব ভয় লাগিব যি পানী আহি যাব মই কি কৰিম কি নকৰিম ভাৱ এটা জাগিত হ'ব আৰু এই ভাৱ যেতিয়া দূৰ হৈ যে দুজন তিনিজন তিনি ঘৰ চাৰি ঘৰ যেতিয়া পঢ়িব তেতিয়া অন্তৰত তেওঁ এনেকুৱা এটা জাগিত হ'ব যে মই ইমান মানুহৰ আগত ৰাইজৰ আগত পঢ়িব পাৰিছোঁ ভয়টো আঁতৰি যাব সেইদিনাই মোক সেই তেতিয়াই মই 2012 চনত সৰ্বপ্ৰথমে ওদালগুৰিত মানে লগৰ সমনীয়াৰ লগত 14 আগষ্ট আছিলে যে 14 আগষ্টত গৈ পেলাই চবেই ক'লে ব'ল হোটেলত যাম ৰাতি 11টা বাজিছে 11টা বজাত গৈ পেলাই চবেই মানে ৰখা অমৃত পান কৰিছে দেই লাল উলিয়াইছে কিবা কিবি মাংস চাংস উলিয়াইছে তাৰ ময়ো যেতিয়া সেই খাবলৈ আৰম্ভ কৰিছোঁ তেতিয়া মনত এনেকুৱা জাগিত হৈছে যে তেতিয়া মাংস চাংস উলিয়াইছে তেতিয়া সেই মাংসতে মানে এনেকুৱা ভাৱ জাগিত হৈছে মোৰ আজি কাইলৈ 15 আগষ্ট দেশ স্বাধীন মোৰ ঘৰৰ ছাগলীটো যদি স্বাধীন নাই তাক যদি কাটি খাই পেলাইছোঁ তেনেহ'লে দেশৰ যদি স্বাধীন নাই তেনেহ'লে মোৰ ঘৰৰ জীৱটো যদি স্বাধীন নাই তেনেহ'লে আমাৰ দেশৰ কি স্বাধীন মই যদি সেই ৰখা অমৃত পান কৰি পেলাই মই যদি তাতে ডুবি যাওঁ তেনেহ'লে মোৰ মন মগজ যদি সেই ৰখা অমৃতৰ ভাৱনাতে যদি ডুবি যায় মই যদি লটং পটং হৈ যাওঁ তেনেহ'লে মই কিহৰ স্বাধীন মোক যে সেইখিনিয়ে বেৰি ধৰিলে মই কি কাম কৰিছোঁ কাইলৈ 15 আগষ্ট কাইলৈ আমাৰ দেশ স্বাধীন মই স্বাধীন হ'ব লাগিব সেইদিনাই ত্যাগ কৰিছোঁ মাছ মাংসৰ পৰা ধৰি এইখিনি গোটেই বস্তু ত্যাগ কৰিছোঁ নামঘোষা আনিছোঁ পঢ়িবলৈ আৰম্ভ কৰিলোঁ আজি এতিয়া নামঘোষা আৰম্ভ কৰি আজি এই 12 বছৰ 24 চন নহয় জানো 12 বছৰৰ পৰা কমপ্লিট হৈছে ভগৱন্তৰ নামলৈ অহাৰ লগে লগে আৰু এটা পদ মোৰ স্থাপন হৈ গ'ল এই 12 বছৰ সেই ওদালগুৰিতে তেওঁলোকে আকৌ মোক মাতি নি কি হ'ল তাতে মোক স্থান দিলে আজি যুৱৰত্ন বঁটা দি দিলে আধ্যাত্মিক জ্ঞানত 12 বছৰ মোক এনেকুৱা এটা সলনি হৈ গ'লোনে কি সলনি কৰালে যেতিয়া সেই 2017 চনত হৰিচিঙা বুলি জেগালৈ গ'লোঁ তাত সত্ৰৰ গোটেই ভকত হাজাৰ ভকত বহি আছে তাত গৈ সন্মুখত উঠাই দিলে নহয় উঠাই পেলাই এতিয়া ভাগৱতৰ সন্মুখত এতিয়া দুআষাৰ ক'বলগীয়া হৈছে বুকুখন কঁপনি উঠিছে ইমান মানুহৰ মাজত প্ৰথম ক'বলৈ ওলাইছোঁ ইমান হাজাৰ হাজাৰ লোক বহি আছে তাত থিয় হৈ আপুনি এনেকৈ বহি পেলাই যেতিয়া আগফালে গোটেই মানুহে কৃষ্ণ বুলি কয় একবাৰ আপুনি কৃষ্ণ বলিলে গোটেই মানুহৰ হৃদয় জয় হৈ গ'ল সেইদিনা মোৰ চকুৰ পুৰা চকুৰ ওলাইছে ইমান মানুহৰ ইমান দিনে মই হাই কাজিয়া কৰি দম দি আছিলোঁ আজি মোৰ এযোৰ হাত যদি জুৰি দিয়াৰ লগে লগে হাজাৰ মানুহে একদম মানে ঠাণ্ডা হৈ গ'ল কি আচৰিত ইমান পাৱাৰ থকাৰ পিছতো আমি কি কৰি পেলাইছোঁ নিজক আমাৰতো ভিতৰত বহুত পাৱাৰ আছে ইমান শক্তি আছে তাৰপিছত আমি ক'লে গুচি গৈছোঁ ঈশ্বৰৰ নামৰ পৰা গৈ পেলাই সেই এপেক দুপেক তিনি পেক চাৰি পেক তালৈ গৈ গৈ আমি কিমান দূৰত গুচি গৈছোঁ যাৰ কাৰণে আমি ভাগৱতৰ সন্মুখত থিয় হ'ব পৰা নাই ইমান দূৰলৈ গুচি গৈছোঁ সমাজৰ আগত দুআষাৰ কথা ক'ব পৰা নাই এতিয়া যদি আমি পবিত্ৰ হৈ যাওঁ ৰাইজেও ক'ব যে আমুক মানুহজনক ক'বলৈ দিয়কচোন কাৰণ এপেক নোখোৱা মানুহ এজন কেতিয়াও মুখৰ পৰা অশ্লীল বাক্য নোকোৱা মানুহজনকহে মাইকটো দিব ক'বলৈ এই পেক চেক খাই থকা ভৰি লেংফেং কৰি থকা সেই মানুহজনক দিব জানো কেতিয়াও নিদিয়ে গতিকে তেওঁতো সদায় দূৰত আমি সেইখিনিলৈ কেলৈ যাব লাগিছে এদিনেই থাকিম দুদিনেই থাকিম দুষাৰ শব্দ ক'ম এই শব্দই ব্ৰহ্মাণ্ড জিকাই থৈ যাওঁ এই ভাৱটো আমি ল'ব লাগে তো সেই ভাৱটো লৈ পেলাই যেতিয়া
দেখিছোঁ এই বস্তুটো বহুত বেলেগ। আমি ক'ত আছিলোঁ? যেতিয়া আমি সেই স্থানত পাম আমাৰ চকুবোৰ এনেই টুকিব। এই ভকতসকলৰ চকুটো টুকিছে, ভাৱটোৰে তেওঁলোক আহিছে, এনেই কান্দি উঠিছে যে মানে হুকমুনিয়ে কান্দিছে যে সেই সহস্ৰ ঋষিৰ সন্মুখত মই আজি ভাগৱতৰ কথা ক'ব ওলাইছোঁ। তেওঁ কান্দি উঠিছে। তো আমাৰো ভাৱ সেই তালৈ গুচি যাব। আমিও এতিয়া সহস্ৰ ঋষি মুনিৰ আগত ক'বলৈ ওলাইছোঁ। কালি ধেমালি যেতিয়া তাত ওদালগুৰিত আছোঁ, যেতিয়া সেই বঁটা দিবলৈ ওলাইছে, জগত বনীয়া বাপ, যিজন বাপে সম্পূৰ্ণৰূপে গোটেই অসমত মানে ভাগৱত প্ৰচাৰ কৰি আছে, সেইজন বাপে আহি পেলাই বাপ চেলেং চাদৰ ডিঙিত ওলমাই দিছে। সেইজন বাপে যেতিয়া এই পুৰস্কাৰ ভাগ দিছে, ভাবকচোন সেইজন বাপক মই লগ পাইছোঁ তাত গৈ পেলাই। সত্ৰৰ ইমান ডাঙৰ ডাঙৰ সত্ৰাধিকাৰসকল আছে, তেওঁলোকৰ মাজত আমি নগণ্য এজন মানুহ বহিবলৈ পাইছোঁ, সমানে বহিবলৈ স্থান পাইছোঁ। যদি মই সেই 12 চনত যদি মই নিজক সলনি নকৰিলোৱে হয়, তেনেহ'লে মোৰ কি হ'লে হয়? মই এইখিনি স্থান নাপালোৱে নহয়, আজি নামাতিলে হয়। সলনি কৰি দিয়াৰ লগে লগে এই 12 বছৰত এজন মানুহ কিমান সলনি কৰিব পাৰে? এতিয়া যদি মোৰ বয়স ইমানখিনি আছে, যদি আজি মোৰ 40 বছৰ বয়সত ভৰি দিয়াই নাই, যদি মই 80 বছৰ জীয়াই থাকোঁ, তেনেহ'লে ইয়াতো কিমান হ'ব? ডাবুল হ'ব। তো আৰু 40 বছৰত মইতো আৰু পৰিৱৰ্তন হ'ম। 40 বছৰলৈতো গৈ আছে, গতিকে গোটেই সমাজৰ ভিতৰত এজন প্ৰসিদ্ধ বেলেগ এজন ৰূপ হৈ যাব। এতিয়া যদি ইমানখিনি হয়, আমি ভাবিব লাগিব যে মোৰ 40 বছৰ হৈ গ'ল, 30 বছৰ হৈ গ'ল, এতিয়া মোৰ কাম নাই ভাবিলে নহয়। এতিয়াৰ পৰা আৰম্ভ কৰি দিব লাগে, আমাক সলনি কৰি দিব। কাৰণ ঈশ্বৰৰ নামত যিসকলে ৰতি হৈ যাব, ঈশ্বৰে তেওঁক অট'মেটিক জেগাত বহাই দিব। তুমি কোন জেগাৰ মানুহ তাত নিজে নিজে বহাই দিব। নপঢ়া নুশুনা মানুহজনকো সেইখিনি জেগাত পবিত্ৰ কৰি দিব। সেইকাৰণে কৈছে শিক্ষা নালাগে ঈশ্বৰৰ নামত, কিন্তু ধৰ্ম লাগে। ধৰ্ম লৈ ঈশ্বৰৰ জ্ঞান কৰক, আপোনাক সলনি কৰি পেলাব। মনটো মহন্ত হ'ব, সেইকাৰণে মনটো তেতিয়াহে সন্ত হ'ব, মহন্তলৈ ৰূপান্তৰিত হ'ব। কৃষ্ণ। হে ৰাম নমো 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 জগত জনক কৃষ্ণ ইষ্ট দেৱ মোৰ, যাহাৰ স্মৰণে হৰয়ত এখনে পৰম আপদ ঘোৰা, কায় বাক্য মনে শিখে বাঞ্চো, তোমাতে থাকো কামতে, জন্মে জন্মে মোৰ মনে নাচাৰোক, তোমাৰ চৰণে ৰাতি। কৃষ্ণ। এতিয়া চাওক, দুখ নাই সেইজন মানুহে যিজন ঈশ্বৰৰ নামলৈ আহিছে। আজি কোঁৱৰ বাপজন ইমান দেৰিলৈকে ইয়াত হৰিনাম গাই আছে, ঘৰত আইগৰাকীয়ে কিবা বেয়া বুলি ভাবিছে নেকি? নাই ভবা, দুখ নাই। ইয়ালৈ ক'লৈ আহিছে? ভাগৱত পাতলৈ আহিছে। তেওঁ দুখ নাই। যদি এই সময়ত কোঁৱৰ বাপ ঘৰত নাথাকিব লাগিছিলে, বেলেগ সমাজত বহি থাকিব লাগিছিলে, আইগৰাকী মুখ চুখ ফুলি ইমান দেৰিকৈ কেলি আহিছে? নহয় জানো? লাগিলে হয় ঘৰত কাজিয়া আহিবা। আপুনি ইমান দেৰি ক'ত গৈ আছিলে? ক'ত সোমাই আছিলে? কি কৰি আছিলে? কাৰ লগত আছিলে? সন্দেহ সোপা জাগি থাকিলে হয় ঘৰখনত। কোনফালে সোমাই আছিলে? ইমান দেৰি নাই, জুৱা খেলি আছিলে, তাচ খেলি আছিলে, কিবা খেলি আছিলে, ঘৰত আহি এসোপামান কাজিয়া। আজি যদি হৰিনামলৈ অহাৰ কাৰণে কি হ'ল? আপোনাৰ কোনো মৰম নাই, ঘৰতো চিন্তা নাই। আকৌ বোলে ইয়াৰ পৰা আমুকলৈ ক'ত গৈছে? বোলে আমুকক ভাগৱত পাঠলৈ মাতিছে। আপোনাৰ বাটতো মানে ধুতি পায়জামা পিন্ধি আপুনি চাইকেল মাৰি যাওক, বাইক লৈ যাওক, পুলিচেও অ' বাপ কৃষ্ণ কৃষ্ণ, ৰাস্তা আপোনাক খালী, পুলিচেও আপোনাক মানে ফাইন নাকাটে। সেইজনো বাচি গ'ল, গৈ পেলাই একদম মানে ইয়াৰ পৰা সেই টিংৰাইত গৈ পেলাই ভাগৱত গাই আছে, তাতো কোনো মানে তেওঁ বাধা দিবলৈ নাই। ভাগৱত পঢ়া মানুহজনক কোনে মাৰিবলৈ আহিব? ঈশ্বৰৰ নামত বহি থকা মানুহজনক মাৰিব কোনোবাই? নামাৰে। কিন্তু যদি ৱাইন শ্বপৰ সন্মুখত গ'ল, দুষাৰ তিনিষাৰ অশ্লীল ভাষা ওলালে, তাৰপিছত লাগিল ঘুচিয়া ঘুচি, মুখখন ফালি আহিলে, বোলে নাকটো বেকা হৈ আহিলে, আহিল নহয়, মুখেদি তেজ ওলাই আহিলে, বোলে আমুকে বোলে আমুকত এক্সিডেণ্ট হৈ পৰি আছে, গোটেই মানুহ দৌৰিব লগা হ'ল। কোন? ঘৰৰ গোটেই পৰিয়ালৰ শান্তি নাই, কান্দোন কান্দি মেলি হেৰি হৈ আছে, নহয় জানো? কিন্তু এজন মানুহ পবিত্ৰতাৰে যদি যিকোনো স্থানত যায়, তেওঁ মানে মৰণ নাই, তেওঁৰ কাৰণে চিন্তা নাই, তেওঁ ঘৰৰ মানুহো মানে ভয় নকৰে, চিন্তা নকৰে। এতিয়া আমাৰ খবৰ আইগৰাকীয়ে ঘৰত জানো কিবা চিন্তা কৰি বন্ধ কৰে? কাৰণ তেওঁ ক'ত আছে? কেৱল ভাগৱতত আছে। আমাৰ খবৰ ৰাইজে যদি ঘৰত বিচাৰি আহে, সুন্দৰ বাপ ক'ত আছে? সুন্দৰ বাপক বিচাৰিলে মানে ক'ত পাব? এই আমুকত ভাগৱত পাঠ আছে, তাতে পাব, গতিকে তালৈকেহে যাব। কিন্তু আমাক যদি মদ খালোঁ হয়, বিচাৰিবলৈ হয়, এই আমুক ৱাইন শ্বপত আছে, তাত তামুক মানে বাৰত সোমাই আছে, তালৈ বিচাৰি গ'লে হয়, তাতহে বিচাৰি পালে হয়। তাৰপিছত গৈ কি হ'ল বোলে? নামটো কি ওলালে বোলে? নহয় জানো? চুলাই মাষ্টাৰ। হে, নামষাৰ পালোঁ হয় চুলাই মাষ্টাৰ।
নহয় জানো? গতিকে সেই নামটোৰ পৰা আমি সলনি হৈ পেলাই এতিয়া কি হ'ল ভকত পাইছোঁ। ভকত পোৱাৰ লগে লগে কি হ'ব অ' বা কৃষ্ণ। সেই যিজন মানুহে ইনচালত যদি মোক কৃষ্ণ বুলি কয় তেতিয়া মই ধন্য। কেলৈ? দিনটোততো তই বেয়া কথাই কৈ আছিলি, 1 ছেকেণ্ডৰ কাৰণে হ'ল তোৰ মুখত কৃষ্ণ উলিয়াই দিওঁ। বাহ, সেই প্ৰভু কি পাৱাৰ তুমি মোক দিলা। দিনটোত কিমান অশ্লীল ভাষা কৈ আছিলা, আজি কিন্তু তোমাৰ মুখত কৃষ্ণ লগাই দিলোঁ। ৰাম 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 ৰাম, আকৌ ৰাম ৰাম গাই গুচি যোৱা, টেনশ্যন নাই। আমি এতিয়া কি হয় লাজত আমি ভগৱানৰ নাম ক'বলৈ টান পাওঁ। চবচে ডাঙৰ বস্তু হৈছে আমাৰ লাজ লাগে, আমাৰ চৰম লাগে। সেই লাজ আৰু চৰম কাটি কৰি দিয়ক। কেনেকুৱা হ'ব লাগিব? নাৰদৰ দৰে অসুৰৰ মাজত গ'লেও হৰিনাম গাই দিয়ক। বৰগীত এটা গাই দিয়ক না, বাইকখন চলাই গৈছে নহয় জানো, ক'ৰবাত চাইকেল লৈ গৈছে বৰগীত গাই দিয়ক। ইয়াৰ পৰা আমুকলৈ যাওঁতে বৰগীত এটা গাই দিয়ক। বৰগীত মনত সোমোৱাৰ লগে পাৱে পৰি হৰি কৰো কাতৰি প্ৰাণ ৰাখি মোৰ প্ৰাণ ৰখি দুইজনে ৰাখিছে। হে প্ৰভু তোমাকে কাতৰ কৰিছোঁ। এই একদম ধুনীয়াকৈ খোজকাঢ়ি যাওঁতে আপোনাৰ গৈ আছে নহয় জানো, নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা ধুনীয়াকৈ গাই দিছে। আপুনি গাই গৈছে, কোনো মানে কিবা ক'ব নেকি? বেয়া গান গাই যোৱা নাই নহয়। জিলেলে গাই গৈছে নেকি? জিলেলে গাই যোৱা নাই নহয়। এই বয়সত বোলে জিলেলে গাইছে। এতিয়া আপোনাৰ দাড়ি পকি গ'ল নহয় জানো, দাঁত সৰি গৈছে, দাড়ি পকি গৈছে, চকুৱেও ভালকৈ নেদেখা হৈ গ'ল। এই সময়ত আকৌ জিলেলে গাইছে, এই চাচোন বুঢ়া জিলেলে বোলে নহয় জানো। কিন্তু ডেকাজনেও বৰগীত গাই যাওক, বুঢ়াজনেও হৰিনাম গাই যাওক। আপোনাৰ মানে ডেকা বুঢ়া চবেই গাব পাৰে যি গীত, সেই গীত আমি আৰম্ভ কৰিব লাগে। তাত ভয় নাই, টেনশ্যন নাই। ডেকাজনে গাই গ'লেও মানে পবিত্ৰ নাম গাই গৈছে, কোনো আপোনাক বেয়া বুলি নাভাবে। সেইকাৰণে আমি এনেকুৱা গীতত ধৰিব লাগে যিটো গীতত সকলোকে সামৰিব পাৰে। সেইকাৰণে গুৰুজনাই আমাক এইখিনি লাইন দিলে যে ঈশ্বৰৰ নামত থকা য'ত কোনো বাধা নাই, এটা বাধাবিহীন আপুনি চলিব পাৰে। সেইকাৰণে নাৰদে অসুৰৰ মাজত গ'লেও অসুৰসকলে কয় দেৱশ্ৰী নাৰদ আহক প্ৰণাম কৃষ্ণ বুলিয়ে ক'ব। সেই নাৰদ কিবা উপায় থাকিলে কোৱা বুলি কয়, তথাপি নাৰদে নাৰায়ণ নাৰায়ণ কৰি তাতে খনবল লগাই গুচি যায়। কিন্তু নাৰদক কোনোবাই গালি দিয়ে নিদিয়ে। আমি যদি ঈশ্বৰৰ নাম লওঁ তথাপি সেই বেয়া লোকসকলে আমাক কৃষ্ণ বুলিয়ে ক'ব, মাতিব, কেতিয়াও বিপদত নেপেলাই দেই। এতিয়াও প্ৰমাণ পাওঁ। তো আমাৰ হ'বক যদি কোনোবাই ঠগিছে ডাইৰেক্ট কয় তুমি ইমান পবিত্ৰ মানুহ এজন তালৈ নাযাবা, তাত তোমাৰ বিঘিনি হ'ব। এই অসুৰসকলে আহি নিজেই ক'ব, আমাৰ লগৰ সমনীয়াবিলাকে কয় সুন্দৰ তুমি তালৈ নাযাবা, তাত গোটেই যোৱা চোৱা খেলে নহয়, তোমাৰ কাৰণে ভাল নহয়। আমুকত আহাৰটো আমুক হোটেলত তুমি খাব নোৱাৰা, এই হোটেলখন বেয়া, তোমাৰ কাৰণে সেই তাত হোটেল এখন আছে তালৈ যোৱা বুলি কয়। এতিয়া আমি ডিউটি মাৰিবলৈ যাওঁ, লগৰ সমনীয়াই কয় যে ইয়াত গাহৰি বনায় তুমি নাখাবা, ইয়াত বোলে হেৰি বনায় ছাগলী বনায় তুমি নাখাবা, সেই তাত মাৰোৱাৰী হোটেল এখন আছে তাত নিৰামিষ বনায় তাতে তুমি পাৰিবা। মোক দেখুৱাই দিয়ে বেলেগে, গৈ পেলাই নিৰামিষ হোটেলত খাই আহোঁ, গম পাইছানে? তাৰ মানে কি অসুৰেও দেখুৱাই দিয়ে তোমাৰ কাৰণে পবিত্ৰ জেগা যা। গতিকে মৰণ নাই, পবিত্ৰ হোৱা তোমাৰ মৰণ নাই, তোমাৰ জেগা আছে। সেই ত্ৰিপুৰাত গ'লোঁ, তাত আমি ভাবিছিলোঁ নাপাম নেকি, তাতো এজনে কৈছিলে নহয় অনুকূল ঠাকুৰৰ যে তাতো আছে, তাত গোটেইখিনি সস্তানি লোৱা, তাত সম্পূৰ্ণ নিৰামিষ, ৰচুনো নিদিয়ে। সেইখন হোটেলত বোলে ৰচুনো নিদিয়ে অনুকূল ঠাকুৰৰ। এই বঢ়িয়া, লৈ গুচি গ'ল তালৈ। তাত যোৱা লগে মোৰ কাৰণে হৈ গ'ল, বাকীবিলাকে মাছে মাংসই খাইছে, খা তোমালোকৰ ভোজনা কৰি থাকা, মই মোৰ ভোজনা পাই গৈছোঁ। ভগৱন্তেও তোমাক সেই স্থান দিব, নিদিয়াকৈ নাথাকে, সকলোতে আছে। তুমি সকলোতে তুমি উদ্ধাৰ হৈ আহিব পাৰা। সেইকাৰণে তেওঁ মৰণ নাই বুলি কৈছে ঈশ্বৰৰ নামত থকাজনক। মানুহে ভাবে ঈশ্বৰৰ নাম গাই থাকিলে কি হ'ব, কিন্তু কি হ'ব দৰ্শন কৰাজনেই গম পায় যে কি হয়। আমি কৰ্ম ধৰিব লাগে। লৈ যাওঁ হে ৰাম অৰুণ চৰণ চিতত থাকুক, দুষ্মহ মৰণ দুখে সংসাৰতে হাৰ, ৰাম কৃষ্ণ নাম নুগুচুক মোৰ মুখে, কৃষ্ণ কথা কৰ্ণে থাকুক সদায়, এতেকে প্ৰাৰ্থটো মাত, শোক সাধু সংগ নোক মন ভংগ, তোমাৰ প্ৰভু হে এৰা মই মহাসন্ধ দেখিও নেদেখো, দুৰ্গুৰ মূৰ মহৰণ,
অধিপতি তুমি মোৰ গতি তোমাতে লৈলো হান চৰণে বিকয় গলো কৃপাময় নকৰিবা বাপ চন্ন জয়তে তৈতে মৰো যেন নপাহৰো অৰুণ চৰণ পদ্ম। এতিয়া সেই ভগৱন্তৰ অৰুণ চৰণ পদ্ম আমি এৰিবও নালাগে, গম পাইছেনে? এতিয়া সূৰ্যৰ দৰে পোহৰ ভগৱন্তৰ চৰণ কৈছে। এতিয়া আমি ভগৱন্তৰ নাম সকলোতে সূৰ্যৰ দৰে পোহৰ হৈ আছে, হয় নহয়? এতিয়া আমি য'তে দেখোঁ সেই নামঘৰ আছেই, সেইফালে দেখিছোঁ নামঘৰ আছেই, তাৰপিছতো আমি কি হ'ল জিলিকি আছে ভগৱানৰ নাম পৃথিৱীত, তথাপি আমি ভগৱানৰ নামৰ পৰা দূৰত, আমি অন্ধমতি। সেই কৈ গ'ল যে আমি ভগৱানৰ নামত আমি থকা নাই। যেনেকৈ ভকত আছিল হস্তিনাপুৰত বিদুৰ, নাম কি হৈছে বিদুৰ, যিজন দূৰতকৈও দূৰত তাক বিদুৰ বুলি কোৱা হয় শব্দ অৰ্থটো। এতিয়া হস্তিনাপুৰত ধৰ্ম কাষতে আছে, হস্তিনাপুৰত বিদুৰটো কাষতে আছে তেওঁলোকৰ মন্ত্ৰী হিচাপে, তথাপি নাম থাকিলে বিদুৰ, ধৰ্ম ইমান দূৰত। আমাৰ এই হস্তিৰূপী জীৱন, সেইকাৰণে হস্তিনাপুৰ। তো হস্তি মানে কি নহয় জানো? হাতী, সেইকাৰণে গ্ৰাস আৰু গজেন্দ্ৰৰ ৰূপটো দেখাইছে। তো হস্তিৰূপী জীৱনটোত হস্তিনাপুৰখনত আমাৰ কি হ'ল ধৰ্ম আমাক বহুত পাছত। আমি কি হ'ল ধৰ্মৰ কথা নুশুনো, যে আমি ঈশ্বৰৰ নামলৈ যাব লাগে, আমি নাযাওঁ। আমি যাওঁ ক'লে এই অন্ধমত দুৰ্যোধন হৈ পেলাই, দুঃশাসন হৈ পেলাই আমি ধন টকা পইচাৰ গৌৰৱ কৰি আমি কি হ'ল মায়া কৰ্মত লিপ্ত হৈ থাকোঁ, নুশুনো। ভগৱানৰ যে আজি বোলে নাম আছে, নামঘৰত বোলে আজি শৰাই দিয়া আছে, আমি তালৈ নাযাওঁ। নামঘৰ যাবলৈ আমাৰ দূৰ, মানে নামঘৰ আমাৰ কাৰণে ইমান দূৰ, দূৰতো দূৰ, মানে বিদূৰ হৈ আছে নামঘৰত। আমাৰ নামঘৰত ভৰিখনো নপৰেহি, যাবলৈ সময় নাই নহয়। কিন্তু আমাৰ কি হৈ আছে, কিন্তু বাহিৰা কৰ্ম কৰিবলৈ আমাৰ সময় আছে। আজি যদি বৰ্ষণৰ দিনতো যদি ইয়াত বিয়া এখন হ'ল ভাগৱত পাঠ নহয় কাৰণে আমাৰ ইয়াত যথেষ্ট বিখ্যাত। বিয়াত কিন্তু মানুহ জমা হৈ গ'লে হয়, কিন্তু ভাগৱত পাঠ যে নাই, বৰ্ষণ হৈছে বুলি অজুহাত লগাই দিছে কৃষ্ণ। এতিয়া সেই বস্তুটোৱে শুনো, এতিয়া আমাৰ কৈছে হস্তিনাপুৰত বিদুৰ আছে, কিন্তু বিদুৰৰ কথা কোনো নুশুনে। বিদুৰে বাৰম্বাৰ কৈছে সেই এইটো নকৰিবি, যে দ্ৰৌপদীক তুমি চুচৰাই নানিবা, নাই নুশুনিলে নহয়, বিদুৰৰ কথা নুশুনিলে। ধৰ্মই কৈ আছে, তাৰপিছত দ্ৰৌপদীক চুচৰাই লৈ আহিছে। সেইকাৰণেতো সেই হস্তিনাপুৰৰ যুদ্ধখনত, শেষত মহাভাৰতৰ যুদ্ধত বিদুৰে যুদ্ধ নাই কৰা, মই যুদ্ধ নকৰোঁ, গুচি গ'ল। কৃষ্ণক ক'লে যে কৃষ্ণ আহিছে, দুৰ্যোধনে কৈছে তুমি আজি আহাৰ আমাৰ ঘৰত খাবা, কিন্তু কৃষ্ণই কি হৈছে নাখালে নহয়। তো সেইকাৰণে কৈছে আমাৰ সংঘ ভকতে য'তে ত'তে আহাৰ খাব নাপায়। ক'ত খালেগৈ? বিদুৰৰ ঘৰত, ভকতৰ ঘৰত খালে। আমাৰ সংঘৰ ভকতে ভকতৰ ঘৰত আহাৰ খাব লাগে। এই যে যাৰ য'ত শৰণ চৰণ নাই সেইবিলাকত য'তে ত'তে খায় নেকি? আমাৰ শংকৰ কাৰণে কৈছে সংঘৰ ভকতে খাব নালাগে। ক'লে মানে মানুহে বিতৰ্ক কৰে যে সংঘ মানুহে আমুকত নাখায়, তামুকত নাখায়, খাব নাপায়, আমুক নাপায়। স্বয়ং শ্ৰীকৃষ্ণই হস্তিনাপুৰত যি কৃষ্ণৰ ওচৰত শৰণ লোৱা নাই তাৰ ঘৰত খোৱা নাই, কাৰণ তেওঁলোকে কৃষ্ণৰ ওচৰত শৰণেই লোৱা নাই। দুৰ্যোধনে লৈছে নেকি? কেতিয়াও কৃষ্ণক কৃষ্ণ বুলি ভবা নাছিলে, ভগৱান বুলি ভবা নাই। কিন্তু বিদুৰৰ ঘৰ একেবাৰে দুখীয়া আছিলে, কিন্তু ভকত আছিলে। সেই দুখীয়াৰ ঘৰত গৈ পেলাই তেওঁ কি কৰিলে, ৰাতি থাকি মেলি খাই আহিলে বিদুৰৰ ঘৰত। গতিকে ভগৱন্ত শ্ৰীকৃষ্ণই আমাক কৈছে যে তুমি তাত খাই অহা। যেতিয়া নাৰদ আৰু ইন্দ্ৰই শৰণ নোলোৱাকৈ আকাশ মাৰ্গেদি গুচি গ'ল, শৰণ নোলোৱা বুলি সেই লাও ফুলাই ঢাকি দিলে, সেই কি কয় দাসীগৰাকীয়ে যেতিয়া চণ্ডালনীয়ে ঢাকি দিলে, তেতিয়াতো নাৰদ আৰু ইন্দ্ৰই ভাবিছে কেলে ঢাকি দিলে, কাৰণ তুমিতো শৰণ লোৱা নাই। আকৌ সদায় মই কৃষ্ণৰ নাম লৈ থাকোঁতো মই শৰণ ল'ব লাগিব। তেতিয়াহে আকৌ নাৰদে গৈ পেলাই শৰণ লৈছে, ইন্দ্ৰই শৰণ লৈছে, তেতিয়াহে মানে যোগ্য হৈছে। তো আমিও শৰণ লোৱাৰ পিছত সেই শৰণীয়া হাতেৰেহে আমি খোৱাৰ যোগ্য আছে। তাৰ পাছতো আমাৰ কি কৈছে, গৈ পেলাই সৌৱা চোৱা খাই আছে ক'ত। তাৰপিছত ক'লে মানে কি মাছ বুলি নাখায়, জিজি বুলি খায়। আৰে আমাৰ হ'ব কওকচোন, মাছ বুলি খায়, জিজি বুলি নাখায়, কাৰণ আমাৰ ওচৰততো একো গুণেই নাই। এজনে কৈছিলে আমাৰ হ'ব তোমালোকৰ ঘৰত মুৰ্গী নোপোহা, আমুক তোমাৰ নোপোহো, চাই ল'বা, একো নাই, গম পাইছেনে? মুৰ্গী চুৰ্গী একো নাই। যেতিয়া নেকি কৃষ্ণক চব অৰ্পণ কৰি দিলোঁ, সেই জীৱটো আহি পেলাই যেতিয়া টংকৈ টঙনিয়াম, তাত ধেমালি কথা নেকি? কাৰণ কৃষ্ণৰূপী জীৱ এটা, সেই জীৱটো যেতিয়া আমি তাক সি কিমান বিশ্বাসত মোক এৰি দিয়ে, যে চাউল মুঠি দিম, সি বিশ্বাসত আহে। তাক যে আমি পুহিছোঁ, সি পূৰা বিশ্বাস কৰি ল'লে, আকৌ গৈ পেলাই আকৌ তাক টঙনিয়াই দিলোঁ। তাকতো বিশ্বাসঘাতক কৰিলোঁ নহয়। যিটো মোৰ হাতত আহি পেলাই খায়,
কিমান বিশ্বাস যে মোৰ মালিকে মোক একো নকৰে, আকৌ শেষত গৈ তাক মাৰি দিলোঁ। আমি জিভাৰ লোভৰ কাৰণে তৃপ্তিৰ কাৰণে এটা জীৱক আমি কেনেকৈ নিধন কৰি পেলাইছোঁ, সেইটোতো দুহুৰ পাপত সোমাই যায়। সেইটো কাৰণে আমাক এইখিনিৰ পৰা আঁতৰি থকাৰ কথা কৈছে, সেইবোৰৰ পৰা আঁতৰি নিজক পবিত্ৰতাৰ ৰূপেৰে ৰাখিবলৈ কৈছে, যে আমাৰ ধৰ্মত আমি থাকিবলৈ কৈছে। নামঘৰত আমাৰ যাব লাগে, তেতিয়াহে আমাৰ সমাজখন জীয়াই থাকিব। যদি আমি নামঘৰত যদি ভৰিয়েই নিদিওঁ কেনেকৈ থাকিব? সেইকাৰণে হস্তিনাপুৰত বিদুৰ থাকোঁতেও বিদুৰৰ কথা শুনা নাই। আমিও ধৰ্ম থাকোঁতেও ঘৰত মানে বছৰেকত এটা দিন ভাগৱত কথা পাতিবৰ কাৰণে, ভাগৱতৰ চৰ্চা কৰিবৰ কাৰণে, নাম এষাৰ পাতিবৰ কাৰণে আমাৰ সময় নাই। আমাৰ এনেকুৱা দিন আহি গৈছে, যদি এটা দিন পাতিলে হয় এনে ল'লে হয়। বাৰ্থডে এটাতে কিমান টকা খৰচা কৰি দিয়ে, বহুত টকা খৰচ কৰি দিয়ে। আৰু বাৰ্থডে চব জীৱটো মাৰি দিছে। মোৰ ল'ৰা জন্ম হ'ল, সেইদিনাটো আয়ুস দীঘল কৰিব লাগে, সেইদিনাটো পবিত্ৰ দিন। সেইদিনা পবিত্ৰ দিনৰ দিনা কোনোবা 3 গিলাচ মদ আনিছে, কোনোবা মৰিছে, কোনোবা জীৱ এটা মাৰিছে। সেই জীৱটো যে মাৰিলে তাৰ পাপৰ ভাৰটো কাৰ পৰিলে? বাপেকে মাৰিছে হয়, মৰিছে কাৰ পুতে পৰিলে নাই? সেইখিনি সুত যেতিয়া খাইছে, এইটো বহুত ডাঙৰ কথা। সেইকাৰণে কৈছে একবাৰ কি হ'ল জানো না, মই এটা হাবি এটা কৈ আছোঁ। ৰজা আৰু প্ৰজা, মন্ত্ৰী, ৰজা মন্ত্ৰী। ৰজাটোৱে মানে ফটকেনে মন্ত্ৰীক দেখি পালে, প্ৰথম মানে মন্ত্ৰীকে দেখিলে, আৰু মন্ত্ৰীও ৰজাকে প্ৰথম শুই উঠাৰ পৰা দেখি পাইছে, মুখামুখি হয়। তাৰপিছত ৰজা এজনক কি হ'ল জানো, অলপমান আঙুলি এটাত কাটিলে। আমুক চাৰাম মানে অলপ হেৰি আছে দেই, কুফাৰ আছে। ৰাতিপুৱা তাৰ মুখখন দেখাৰ কাৰণে মই আঙুলি কাটিলে। তাৰপিছত তাক মাতি আন, সেই কুফাৰটোক মাৰিয়ে পেলাওঁ। তেতিয়া মানে অৰ্ডাৰ দিলে মাৰিবৰ কাৰণে। তেতিয়া মানে সেই মন্ত্ৰীয়ে কৈছে, ময়ো ৰাতিপুৱাই আপোনাকে দেখি পালোঁ, আপুনিও মোকে দেখিলে, মোক দেখাৰ কাৰণে আপোনাৰ বাৰু কাটিলে, আপোনাক দেখাৰ কাৰণে যে মই মৰিবলগীয়া হৈছে, কুফাৰ কোন? আপুনি কুফাৰ নে মই কুফাৰ? নহয় আৰু এক আছে আৰু খতম কৰি পেলাওঁ, নহয় জানো? কৃষ্ণ। হে ৰাম কত কোটি জন্ম সংসাৰত ভ্ৰমো, নেৰালো যাতনা তাপ, লোভ মোহে অন্ধ ভৈলো হে কৃষ্ণ, তোমাক নজানিবা মই মদ মহাদিন, তুমি দয়াশীল কৰি উচিত কাম, কৃষ্ণৰ কি কৰে কহে নিৰন্তৰে, ডাকি বোলা ৰাম ৰাম হৰি